নাৰায়ণ নাম উচ্চাৰিলে অনিচ্ছাৰ তহঁতক দেখা পাই কি হৈ গ'ল বিপ্ৰৰ ভয়ত বুকু কঁপি গ'ল আৰু কঁপি যোৱাৰ লগে লগে কি কৰিলে সেই অজামিল বিপ্ৰই নাৰায়ণ এই বাপা নাৰায়ণ আচোন বুলি পেলাই নাৰায়ণক ডাকিলে নাৰায়ণক মাতিলে গতিকে নাৰায়ণ নাম উচ্চাৰিলে অনিচ্ছাই নাৰায়ণ বুলি পেলাই ঈশ্বৰ নাৰায়ণক মতা নাছিলে তেওঁৰ পুত্ৰ নাৰায়ণকহে মাতিছিলে পুতেকৰ নাম নাৰায়ণ গতিকে এতেকে কৰিলে এইটো দিজে যথোচিত কৌটি জনমৰো পাতে কৰো প্ৰায়চিত্ত কি কৰিলে এই নামটো যেতিয়া উচ্চাৰণ কৰিলে মৰাৰ সময়ত তেতিয়া কি হৈ গ'ল কৌটি জনমৰ পাপবিলাক তেওঁৰ নাগ হৈ গ'ল প্ৰায়চিত্ত হৈ গ'ল কৌটি জনমৰ পাপ সেইকাৰণে কয় এক নামে শত পাপ নাখিবাক পাৰে ততেক পাতকী পাপ কৰিতেই নপাৰে বুলি কৈছে যে একবাৰ নাম উচ্চাৰণ কৰিলে যিমানখিনি পাপ নাগ হয় সিমানখিনি পাপ এজন পাপে জীৱনত কৰিবই নোৱাৰে কিন্তু আমাৰ দুৰ্ভাগ্য আমি যে মনুষ্য জনম লৈ তেনেকুৱাকৈ আমি ঈশ্বৰৰ নাম গুণ ল'বৰ কাৰণে পাহৰি থাকোঁ ঈশ্বৰৰ নাম ল'বৰ কাৰণে আমি অনীহা কিহৰ কাৰণত এইবিলাক কিহে কৰে এইবিলাক কেৱল মায়াই কৰে আজি এতিয়া আমি এই 2-3 ঘণ্টা সময় পাঠত বহিম এই সময়ছোৱাত আমাৰ নাযায় নোপোৱাই কেতিয়ানো শেষ হ'ব এনেকুৱা কিছুমানৰ লাগি থাকে কিন্তু যেতিয়া নেকি বেমাৰ হৈ যাব হস্পিটেলত তেতিয়া ৰাতিটো চকু মেলি থাকিব খাব নাপালেও নাই তেতিয়া কিন্তু ৰখি থাকিব ঈশ্বৰেতো সেইখিনি কৰি ৰাখা নাই আজি ইমান সুন্দৰকৈ ৰাখিছে ইমান সুন্দৰ এটা পৰিৱেশ এই পৰিৱেশত যিমান পাৰি কৰ্ণ ভৰি পেলাই আমি কি কৰিব লাগে কৃষ্ণ নাম গুণ শ্ৰৱণ কৰিব লাগে কাৰণ কৃষ্ণ নাম শুনা মাত্ৰেই সেইজন পাপীয়ে এই ঘোৰ নৰকৰ পৰা কি কৰিব পাৰে উদ্ধাৰ হ'ব পাৰে গতিকে সেইকাৰণে যিমান পাৰি কৃষ্ণ নাম শ্ৰদ্ধা আৰু ভক্তি সহকাৰে শুনিব লাগে এৰা মুখ্য কপাইবে কহুয়াম ও কৰ্মত মুকুতম ইহাত দভূত নেদেখিবি মদুত এৰাম শুনা মদুত কথা ঐটো কোন চিত্ৰ কৌটি জনমৰো পাপ ভৈল অপাপৰ পবিত্ৰ এই অজামিল এক জনমৰেই নহয় কৌটি জনমৰ তেওঁ কি হৈ গ'ল পাপৰ পৰা উদ্ধাৰ পাই গ'ল অনিচ্ছায় নাৰায়ণ অনাময় ও মহামুকুতি পাইলে ঐটো জামিল অনিচ্ছা সত্ত্বেও নাৰায়ণ নাম উচ্চাৰণ কৰি কি পালে তেওঁ পৰম মুকুতি পালে মুক্তি 5 প্ৰকাৰৰ মানুহৰ হালুক্য সামিপ্য সাৰূপ্য সাজুৰ্য আৰু নিৰ্বাণ এই 5 প্ৰকাৰৰ মুক্তি ভকতে লাভ কৰে 5 প্ৰকাৰৰ মুক্তি এতিয়া মই ক'ব নাযাওঁ ক'লে হয়তো কিছুমানে বুজি নাপাবও পাৰে কিন্তু মুক্তি সদ্যহতে জানি থব 5 প্ৰকাৰৰ মুক্তি এই 5 প্ৰকাৰৰ মুক্তিৰ এটা মুক্তি কি পাই গ'ল এই অজামিলে পাই গ'ল এৰাম হৰিহেন নাম ইটো অলৱে কবাৰ ও মুখ্য কজাইবাৰ হিতো ও ভৈলকা সপাৰ একবাৰ যদি কোনোবাই হৰিৰ নাম ল'ব পাৰে তেওঁ মুক্তিৰ কাৰণে যাবই পালে তেওঁ মানে সাজি কাচি যেনেকুৱাকৈ সাজি কাচি কিছুমানে যে ক'ৰবাত যাব ওলাই নহয় ঠিক তেনেকুৱাকৈ তেওঁ সাজি কাচি মানে যাব পাৰে আৰু যিয়ে নেকি কৃষ্ণ নাম শৰণ লৈ পেলাই কৃষ্ণ নাম লয় সেইকাৰণে শৰণৰ খুব গুৰুত্বপূৰ্ণ শৰণ ল'ব লাগে শৰণ লৈ পেলাই আমি কি কৰিব লাগে ঈশ্বৰ কৃষ্ণৰ গুণ নামবিলাক ল'ব লাগে সেইকাৰণে কৈছে যে একবাৰ কি কৰা একবাৰ নাম লোৱা হৰি নাম যিটো লয় একবাৰ মুখ্যক যাইবাৰ হয়তো ভৈলে কাছপাৰ গতিকে যিয়ে নেকি একবাৰ হৰি নাম ল'ব পাৰে তাকে গোৱালপৰীয়া লোকগীতত প্ৰতিমা বৰুৱা পাণ্ডে গাইছে ও একবাৰ হৰি বল মনে ৰসনা ও মানৱ দেহের গৈরব কৈরনা একবার হরি বল মনে রসনা মানব দেহের গৈরব কৈরনা
ও মানব দেহা মাটিৰ ভাণ্ড ও ভাঙিলে হইবে খণ্ডরে খণ্ড ও মানব দেহা মাটির ভাণ্ড ও ভাঙিলে হইবে খণ্ডরে খণ্ড ও ভাঙিলে দেহা জোড়ানিবার না খায় একবার ঘড়ি বল মনের সহনা মানব দেহের গৈরব কইর না হে ভাই একবাৰ হৰি বোলা কাৰণ মানৱ দেহাটোক লৈ কি নকৰিবা গৌৰৱ নকৰিবা মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হইবে খণ্ডৰে খণ্ড মানৱ দেহাটো মাটিৰ ভাণ্ড মাটিৰ পাত্ৰ এটা যেনেকুৱাকৈ ওপৰৰ পৰা পৰি যোৱাৰ পিছত টুকুৰা টুকুৰি হৈ যায় আৰু জোৰা লগোৱাটো বৰ টান জোৰা নালাগে আৰু ঠিক তেনেকুৱাকৈ মানৱ দেহাটো মাটিৰ ভাণ্ডৰ নিচিনা ভাঙিলে হইবে খণ্ডৰে খণ্ড যেতিয়া নেকি মই এই দেহাটোৰ পৰা যাম তেতিয়া আৰু এই দেহাটো আৰু পুনৰ জোৰা নালাগে মই কোনে কৈ আছোঁ ইয়াৰ আগত আপোনালোকক কৈছোঁ মই আত্মাই কৈ আছোঁ মই আপোনালোকে যিটো দেহা চিনি পাই আছে এই দেহাটো কৈ থকা নাই মই ভিতৰৰ পৰা কোনে কৈ আছোঁ আত্মাই কৈ আছোঁ মই যিদিনা এই দেহাটোৰ পৰা ওলাই যাম সেইদিনা লগে লগে এই দেহাটো কি হৈ যাব শলৈ ৰূপান্তৰিত হ'ব প্ৰতীকৰ সেই একেই ঘটনা গতিকে সেইকাৰণে কৈছে যে মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হইবে খণ্ডৰে খণ্ড ভাঙিলে দেহা জোৰা নিবে না গতিকে সেইকাৰণে যিমান পাৰি আমি হৰি বুলি থাকিব দিছে হৰি কেৱল হৰি যদি বুলিব পাৰোঁ ৰাম যদি বুলিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ গতি হ'ব যদি হৰিয়ে নবোলো জিভা থাকি পেলাই যি মানুহে হৰিৰ নাম ল'ব নোৱাৰে চকু থাকি যি মানুহে ভকতক সাধু ভকতৰ সংগ এনেকুৱাকৈ দেখা নাপায় সেই মানুহ অহা জনমতো খৰা হৈ কণা হৈ কলা হৈ থাকিব যি মানুহে কাণকেইখন পাই পেলাই কেৱল বিষয়ী কথাবিলাক পাতি থাকিলে বিষয়ী কথা কি ঘৰৰ কথা কি খাইছা কি শুইছা কেনেকৈ কি লৈছি কোনে কিমান কি উপাৰ্জন কৰিছে এইবিলাক কথাই যদি কেৱল কাণেৰে পাতি থাকিলে তেতিয়াহ'লে অহা জনমত কি কৰিব পাৰে তেওঁ আৰু কাণেৰে কেতিয়াও নুশুনে এই মই বনাই কোৱা কথা নহয় ভাগৱতে কোৱা কথা যি মানুহে ভৰিকেইখন থাকি পেলাই ঈশ্বৰ সেৱাত নাহিলে তেওঁ পিছৰ জনমত ভৰিয়েই নহ'ব যি মানুহে হাত থাকি পেলাই এজন দেখাজনক যদি কৃষ্ণ বুলি ক'ব নাজানিলে দেখাজনক তেতিয়াহ'লে তেওঁ হাত থাকি পেলাই যদি ঈশ্বৰ সেৱা নকৰিলে তেওঁ আৰু অহা জনমত হাত লৈ কি কৰিব গতিকে সেইকাৰণে কিছুমান মঠ মন্দিৰৰ ওচৰত ঈশ্বৰৰ নামত ৰামৰ নামত দে বাবা বুলি পেলাই ভিক্ষা কৰি থাকে তাতেও কিন্তু কৃষ্ণৰ নামত বুলি কয় তেতিয়াও আকৌ কৃষ্ণ নাম লৈ ভিক্ষা কৰিব লগা হয় গতিকে সেইকাৰণে এই জনমটো খুব সাৱধান বহুত দুৰ্লভ মনুষ্যৰ জনম বাৰে বাৰে কিন্তু লাভ কৰা নাযায় মনুষ্যৰ জনম তিনিবাৰে বোলে লাভ কৰিব পাৰে এটা জীৱই তিনিবাৰ লাভ কৰাৰ পিছত কি পায় আৰু এক মনুষ্যৰ জনম নাপায় এতিয়া আমাৰ এইটো প্ৰথম নে দ্বিতীয় নে তৃতীয় আমি নিজেও ক'ব নোৱাৰোঁ নে প্ৰথম জনমতে আছোঁ নে দ্বিতীয়ত আছোঁ নে তৃতীয়ত আছোঁ তিনিবাৰৰ পিছত আৰু মনুষ্যৰ জন্ম নাপায় গতিকে জীয়াই থাকোঁতেই কি কৰিব লাগে আমি কৃষ্ণ নাম ল'ব লাগে মই সেই বুলি এইটো কোৱা নাই যে ঘৰৰ কাম বন বাদ দি পেলাই কৃষ্ণ বোলক এইটো নহয় ঘৰৰ কাম বনৰ মাজতেই কৃষ্ণ বুলি কওক ঘৰৰ কাম বনৰ মাজতেই ৰাম বুলি পেলাই তেনেকুৱাকৈ ভৰি ভক্তি কৰক এইটো নহয় যে আমি ক'ৰবাত গ'লেহে যে আমি কৃষ্ণক পাম তেনেকুৱা নহয় সাধু ভকতৰ সংগত আহিব লাগে সময় পালে আহি পেলাই আমি সাধু ভকতৰ সংগত বহি কৃষ্ণ নাম ল'ব লাগে ঘৰত থাকি হ'লেও কৃষ্ণ নাম ৰাম নাম ল'ব লাগে কাৰণ মুখৰ পৰা যেতিয়া এই নাম গুচি যাব তেতিয়া কিন্তু আৰু সম্পদ বুলিবলৈ একো নাই আমি মৰিলেও চাবচোন শ্মশানত লৈ গ'লেও কি ক'ব শ্মশানত লৈ গ'লেও খুচুৰা পইচা কেইটামান খোজে থ'ব যোৱাকেইটাই কিয় খোজে তাৰমানে মাটিখিনিও আমাৰ নহয় আপোনাৰ যিমানেই মাটি নাথাকক আপোনাৰ শ বিঘা মাটি থাকিব পাৰে কিন্তু মৰাৰ সময়ত কি কৰিব মৰাৰ পিছত এই শ্মশানত লৈ গৈ পেলাই এই পুৰিব যোৱাকেইটাই ক'ব এই খুচুৰা পইচা আছে যদি আনচোন বুলি ক'ব কিয় ক'ব পুতেকক কাৰণ পইচাখিনিৰে কি কৰি লোৱা হয় কিনি লোৱা হয় মাটিখিনি আৰু তেনেকুৱাকৈ পইচাকেইটা তেনেকুৱা কিছুমানে 4টা কোণাত 4টা পইচা দি পেলাই তেনেকুৱাকৈ এই কিনি লৈ পেলাই তেনেকুৱাকৈ মাটিটোত তেওঁৰ জীৱনটো দাহ কৰে 3 ভৰি মাটি মাত্ৰ বেলেগ একো নাই গতিকে সেইকাৰণে যে এই ক্ষুদ্ৰ জীৱনটোক লৈ ইমান দুদিনীয়া জীৱনটোক লৈ সেইকাৰণে আমি আনৰ অহিত চিন্তা কৰিব নালাগে বহুত অলিক কল্পনা কৰিব নালাগে ঈশ্বৰে যিখিনি দিছে এইখিনিক লৈ সন্তুষ্টিত হৈ থাকিব লাগে যে হে প্ৰভু যে তুমি মোৰ যোগ্যতাতকৈ বহুতখিনি দিছা এই বুলি পেলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আপুনি জীৱনৰ দুখৰ কাৰণে এইটো যে আমি জীৱনত ঈশ্বৰৰ ওচৰত কি পোৱা নাই এইখিনি আবেদন দি পেলাই বেছিকৈ ভাল পাওঁ বোলে প্ৰভু মই এইটো পোৱা নাই সেইটো পোৱা নাই আবেদনৰ উপৰি আবেদন ঈশ্বৰৰ ওচৰত আমি কি পাইছোঁ এইটোক লৈ আমি এদিনো নকওঁ ঈশ্বৰৰ ওচৰত বোলে হে প্ৰভু
যে তোমাৰ কৃপাত আমি এইখিনি পাইছোঁ সেইখিনি পাইছোঁ এই বুলি পেলাই ঈশ্বৰৰ ওচৰত এদিনে নকওঁ আমি আনৰখিনি চাই ভাল পাওঁ আনে কিমান ডাঙৰ ঘৰ বান্ধিলে আনে কিমান ভাল কাপোৰ পিন্ধিলে আনে কিমান দামী গাড়ী ল'লে আমি তাকে চাই ভাল পাওঁ মই কি কৰিব পাৰিছোঁ এইখিনি কিন্তু চাই ভাল নাপাওঁ গতিকে মানুহৰ দুখৰ কাৰণে হ'ল এইটো গতিকে যিমান পাৰি আনৰ কি কৰিছে এইবিলাক চাব দৰকাৰ নাই আমি কিহত আছোঁ ঈশ্বৰে যাতে এইখিনিক লৈয়ে যাতে আমি সন্তুষ্টিত হৈ থাকিব পাৰোঁ ঈশ্বৰে এইখিনি যাতে কৃপা কৰে আৰু জনম জনম লৈ যাতে তোমাৰ চৰণতে ভক্তি কৰি থাকিব পাৰোঁ সাধু ভকতৰ সংগত যাতে সদায় থাকিব পাৰোঁ এইটোহে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সদায় প্ৰাৰ্থনা কৰিব লাগে ঈশ্বৰৰ ওচৰত এইখিনিয়ে প্ৰাৰ্থনা কৰিব লাগে ইয়াৰ পিছত আৰু বেলেগ প্ৰাৰ্থনা কৰিব নালাগে এগৰাকী মাতৃয়ে যেনেকুৱাকৈ এটা বাচ্চাই কান্দাৰ লগে লগে গম পায় কি খাব কি নাখাব জন্ম হোৱাৰ লগে লগে বাচ্চাটোৱে কান্দি দিয়ে কান্দাৰ লগে লগে মাকে গম পায় বোলে বাচ্চাটোক পায়খানা কৰিছেনে পেচাব কৰিছেনে ঘুমটিয়ে যাবনে গাখীৰে খাব মাকে গম পায় বাচ্চাটো কিন্তু মুখেৰে প্ৰকাশ নকৰে বোলে মোক ইটো দিয়ক সেইটো দিয়ক বুলি বোলে প্ৰকাশ নকৰে ভাষাৰে প্ৰকাশ নকৰে ঠিক তেনেকুৱাকৈ আমিও ঈশ্বৰৰ ওচৰত ভাষাৰে প্ৰকাশ কৰিবলৈ প্ৰভু মোক ইটো দিয়ক সেইটো দিয়ক বুলি বোলে খুজিব নালাগে আৰু সেইবিলাক খোজাৰ লগে লগে এই ভক্তিটোৱে হ'ব সকাম ভকতি আৰু নিষ্কাম ভকতিটো কি বোলে হে প্ৰভু যাতে তোমাৰ সাধু ভকতৰ সংগত যাতে সদায় থাকিব পাৰোঁ কৃষ্ণ নাম লৈ থাকিব পাৰোঁ তেওঁ মোক কি দিয়ে কি নিদিয়ে সেইটো তেওঁৰহে কথা যদি জীৱনত এবাৰ ঈশ্বৰৰ দাগ হৈ পেলাই সেৱা কৰিব পৰা যায় ঈশ্বৰে আপোনাক মোক খুৱাই ৰাখে নোখুৱাই ৰাখে পিন্ধাই ৰাখে নে নিপিন্ধাই ৰাখে সেইটো তেওঁৰহে কথা গতিকে সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত কি হ'ব লাগে বিক্ৰী যাব লাগে অয়া নধনম নলাগয় নাম ধন বিনা জয় ৰঘু ৰনন্দন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰানন্দন হে প্ৰভু আন বেলেগ একো ধন নালাগে নাম ধন তোমাৰ নাম ধনেৰে যাতে মোক কিনি লোৱা তোমাৰ নাম ধনতে মই বিক্ৰী যাব ওলাইছোঁ এই বুলি পেলাই ঈশ্বৰৰ ওচৰত আমি বিক্ৰী যাব লাগে কাৰণ ঈশ্বৰৰ ওচৰত যদি এবাৰ যদি আমি দাগ হৈ যাব পাৰোঁ তেওঁৰ দাসৰ লিষ্টত যদি এবাৰ আহি যাব পাৰোঁ তেওঁ কেনেকৈ ৰাখে সেইটো তেওঁৰহে কথা যেনেদৰে বুজি ল'বৰ কাৰণে কৈ আছোঁ আমাৰ কিছুমানে কোম্পানীত ডিউটি কৰি থাকে পাৰ্মানেণ্ট হোৱাৰ কাৰণে তেওঁ দিনে ৰাতিয়ে লাগি থাকে যেতিয়া নেকি মালিকৰ মানে লিষ্টত আহি গ'ল পাৰ্মানেণ্ট লিষ্টত তেতিয়াহ'লে কি হৈ গ'ল তেওঁ মানে পূজাই পাৰ্বণে উৎসৱবিলাকত কি হ'ব তেওঁ কিছুমান মানে এক্সট্ৰা বেতন পাব তেওঁ তেনেকুৱাকৈ বেতনবিলাকেদি কি কৰিব পাৰিব চলিব পাৰিব তেওঁ কিন্তু যিয়ে নেকি তেনেকুৱা ৰেগুলাৰ নহয় ৰেগুলাৰ নোহোৱাবিলাকৰ কাম নহয় ঠিক তেনেকুৱা ঈশ্বৰৰ ওচৰত যদি আমি দাগ হৈ যাব পাৰোঁ হে প্ৰভু তোমাৰ দাগ হ'বৰ কাৰণে ইচ্ছা কৰিছোঁ এই বুলি বোলে স্বয়ং জগতপতিৰ ওচৰত যদি আমি দাগ হ'ব পাৰোঁ সেৱা কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াতকৈ আৰু ভাগ্য একো নালাগে এই হ'ল চৰম মানে ভাগ্য ইয়াতকৈ আৰু বেলেগ একো নাই গতিকে সেইকাৰণে ঈশ্বৰৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু তোমাৰ যাতে দাসৰো দাগ হৈ চলিব পাৰোঁ কাৰণ দাগ হোৱাৰ পিছত তেওঁ কেনেকৈ ৰাখে সেইটো তেওঁহে গম পায় গতিকে সেইকাৰণে আমি যাতে সদায় ভকতিবিলাক তেনেকুৱাকৈ কৰিব পাৰোঁ ভকতি দুই প্ৰকাৰৰ থাকে সকাম ভকতি আৰু নিষ্কাম ভকতি আগম আৰু নিগম সকাম মানে কি মই ঈশ্বৰৰ ওচৰত বিচাৰিছোঁ বোলে প্ৰভু মোক এইটো দিয়ক সেইটো দিয়ক এইবিলাক বিচৰাটো ভুল বিচাৰিব নালাগে একান্ত ভকতে এইবিলাক একো নিবিচাৰে আৰু এটা হ'ল নিষ্কাম ভকতি নিষ্কাম মানে কি প্ৰভু মোক একো নালাগে এটাই লাগে যে তোমাৰ গুণনাম যাতে সদায় মুখত থাকে কাৰণ যিয়ে নেকি এবাৰ ঈশ্বৰৰ গুণনাম মুখেৰে ল'ব পাৰিলে কৃষ্ণ বুলি যিয়ে মুখেৰে ফুটাই উঠিব পাৰিলে ৰাম বুলি যিয়ে ফুটাই ল'ব পাৰিলে সেই কি হয় পবিত্ৰ সেই আত্মাটো সেইকাৰণে আমি নিজকে নিজে চাব লাগে আমাৰ মুখেৰে ৰাম ওলাইছেনে নাই কৃষ্ণ বুলি ওলাইছেনে নাই যদি ৰাম আৰু কৃষ্ণ বুলি শব্দকেইটা ওলাইছে তেতিয়াহ'লে আপুনি পুণ্যাত্মা আৰু যদি ৰাম আৰু কৃষ্ণ বুলি শব্দকেইটা ওলোৱা নাই তেওঁই হ'ব পাপাত্মা গতিকে সেইকাৰণে ইয়াৰ মাজত আমি নিজকে নিজে সুধিব লাগে যে মই পাপী নে পুণ্য ইয়াৰ উত্তৰটো কেনেকুৱাকৈ যে ৰাম আৰু কৃষ্ণ বুলি ওলাইছেনে নাই এই বস্তুকেইটা চাব লাগে ৰাম আৰু কৃষ্ণ নাম মুখত থাকিলেহে কি পাব মানুহে গতি পায় গতিকে সেইকাৰণে ইয়াতে আমাক এই কথাখিনি কৈছে যে মুখ্যকো যাইবাৰ সেইটো ভৈল কাছপাৰ এৰাম হেনাবা বুলিবি বিপ্ৰম অকৰ্মৰে অন্ধ উচ্চাৰিলে কৰ্মকে খেম অকৰয়
সংসাংগ স্বতন্ত্ৰ সাধিবে গতি অকিমতে লোকৰ এইটো শংকা নকৰিবে অজমৰ কিংকৰ এৰাম দ্ৰব্য সমেত কৰে যেন অজলক ভোজন স্নানে পানে কেৱলেও অসাধয়ে প্ৰয়োজন সেইমতে হৰে পাপ অনামে কৰ্মে সাংগে কেৱলে স্মৰণটো পলাই অপাতক বিভংগে কোনোবাই যদি হৰিৰ নাম ল'ম বুলি পেলাই স্মৰণ কৰে বোলে বহা ঠাইৰ পৰাও যদি কোনোবাই স্মৰণ কৰিব পাৰে তেওঁকো প্ৰভু ভগৱন্তই কৃপা কৰে স্মৰণ কৰি লওঁ বোলে প্ৰভু মই ইমান দিনে দেখোন তোমাৰ নাম লোৱাই নাই বোলে তোমাৰ ওচৰত আমি শৰণ লৈছোঁ এই বুলি মানে যিয়ে নেকি একান্ত মানে য'তেই আছে তোৰ পৰা যিয়ে নেকি কৃষ্ণ নাম অন্তঃকৰণেৰে লয় তেওঁকো প্ৰভু ভগৱন্তই কৃপা কৰে তাকে কৈছে যে সেইমতে হৰে পাপ নাম কৰ্মে সাংগে অজামিলে যিহেতু কি কৰিছিল স্মৰণ কৰিছিল কাক স্মৰণ কৰিছিল পুতেকৰ নাম লৈ পেলাই তেনেকুৱাকৈ নাৰায়ণ বুলি মাতিছিল আৰু নাৰায়ণ বুলি মাতাৰ লগে লগে সেই নাৰায়ণকে স্মৰণ কৰা হৈ গ'ল কোনোবাই যদি বিষখিনি নাজানি পেলাই খায় নাজানি খালে তেওঁ ক্ৰিয়া নকৰিব নেকি কৰিব ঠিক তেনেকুৱা তেওঁ নাজানি পেলাই নাৰায়ণ নাম ল'লে নাৰায়ণ নাম ল'লেও মানে কি হৈছে পুতেকৰ নাম ল'লেও ঈশ্বৰকেই পাইছেগৈ কোনোবাই যদি নাজানি পেলাই এটা ভিটামিনৰ বটল খাই আছিলে কি ভিটামিনটো কাম নকৰিব নেকি কৰিব তেওঁ নজনাকৈ কামখিনি কৰি থাকিব ভিটামিনৰ কাম কৰিব ঠিক তেনেকুৱাকৈ নামে নামৰ কাম কৰিব কিন্তু আমি লোৱাটো কথা আমি কিমানখিনি ল'ব পাৰিছোঁ আৰু ল'লেহে কি আছে ভক্তি হ'ব যদি নাম ল'ব ইচ্ছা নহয় তেতিয়াহ'লে ভকতি নহয় এৰাম নাহি চিন্তায়নি চাতো যিটো বোলে হৰি তথাপিতো পলাই পাপ কাম্পে তৰতৰি যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ অজীৱ ৰাখি তেৱে শুৱে তৈৰ তেখনে অন্তৰ কোনে নাহি চিন্তা অনিচ্ছাটো যিটো বোলে হৰি কোনোবাই যদি অনিচ্ছা কৰিও হৰি বুলি কয় ইচ্ছা নাই ক'বৰ কাৰণে হৰি বুলি কৈছে এই অনিচ্ছা সত্ত্বেও যদি কোনোবাই হৰি বুলি কয় তথাপিতো পলাই পাপ কাম্পে তৰতৰি তথাপিও বোলে পাপে কি হৈ যায় কঁপি থাকে এতিয়া আমাৰ নামঘৰবিলাকৰ আগেদি কিছুমান মানুহ এনেকৈ পাৰ হৈ যায় এনেকৈ পাৰ হৈ গ'লে মন্দিৰটোৰ ফালে চাই পেলাই কৃষ্ণ বুলি কয় আকৌ পিছফালে কোনোবাই দেখাই পাইছে নেকি এনেকুৱাকৈ চাই আকৌ লাজ কৰে পিছফালৰ দিকে এনেকুৱাকৈ চায় নামঘৰৰ ফালে গ'লে এনেকুৱা লক্ষ্য কৰি থাকোঁ কথাবিলাক আকৌ যেতিয়া নেকি মানুহৰ মাজত বহি থাকি যেতিয়া এটা লেতেৰা শব্দ কৈ দিব লগা হয় তেওঁ কেতিয়া কৈছে এইটো গমেই নাপায় মানে সেইটো কথা কিন্তু তেওঁ কৈ দিব পাৰে কিন্তু কৃষ্ণ বুলি পেলাই মুখত কিন্তু নুফুটে এই হ'ল আটাইতকৈ ডাঙৰ কথা গতিকে সেইকাৰণে নামঘৰৰ মুখেদি গ'লে কৃষ্ণ নাম বুলি পেলাই কোনোবাই যদি অজানিতেও লয় তাকে কৈছে অনিচ্ছাটো বোলে যিটো হৰি যদি কোনোবাই অনিচ্ছা সত্ত্বেও যদি তেনেকুৱাকৈ কৃষ্ণ নাম লয় ইচ্ছা নাই আৰু নল'লে নহয় লৈছোঁ আৰু গতিকে তথাপিতো পলাই পাপ কাম্পে তৰাতৰি তথাপিও কি হৈ যায় পাপে বোলে কঁপি থাকে পাপে কি কৰিব নোৱাৰে তেওঁক গ্ৰাস কৰিব নোৱাৰে ইমান নামৰ মহিমা ইমানে আছে যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ যেনেকুৱাকৈ বনৰ মাজত সিংহৰ নাট শুনাৰ লগে লগে হৰিণাকে যদি পলাই পত্তং দিয়ে সিংহই এবাৰ যদি হামি মাৰিও দিয়ে এবাৰ যদি তেনেকুৱাকৈ আটা পাৰি দিয়ে আঁতৰৰ পৰাও তেতিয়া হৰিণাকেইজনী কিন্তু পলাই যায় ঠিক তেনেকুৱা কৈছে যে যদি কোনোবাই মাধৱৰ নাম লয় কৃষ্ণ নাম যদি লয় পাপে পলাই যায় তাকে নামঘোষাত কৈছে এৰাম পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ ও প্ৰকাশ কৰয়তিবৰে ও যাৰ ধ্বনি শুনি ভয় মহাপাপ হস্তি ছয় ও পলায়াতি ত্ৰাসত লৰে যেনেকুৱাকৈ মানে এই অৰণ্যখনৰ মাজত ভৱ অৰণ্যৰ মাজত কোনোবাই যদি মাধৱৰ নাম এবাৰ লয় ইমানবিলাক পাপ ওপৰত উঠি আছে এইবিলাক হ'ল হাতীৰ সমান হাতী এটা যদি আমাৰ ওপৰত উঠি থাকে আমি ল'ব পাৰিম নেকি হাতীতকৈও মানে
গধুৰ পাপ আমাৰ ইয়াতে আছে গতিকে সেইকাৰণে এই পাপবিলাক নোহোৱা কৰিবৰ কাৰণে মাধৱৰ নাম ল'ব লাগে কিন্তু মাধৱৰ নাম এদিন ল'লে সমস্তখিনি নাশ হৈ গ'ল তেনেকুৱা নহয় মই ইয়াৰ আগতেও কৈছোঁ আকৌ কৈছোঁ কথাটো ভালদৰে বুজি ল'ব যে পাপ এবাৰ আজি নাম ল'লে আজি সমস্ত পাপ পলাই শেষ হ'ল আজিৰ পৰা আৰু পুথি নুশুনিলেও হ'ব দে এনেকুৱা নহয় পাঠ সদায় শুনিব লাগিব কৃষ্ণ নাম সদায় ল'ব লাগিব যেনেকুৱাকৈ আমি এতিয়া যে কিছুমান যে শাক পাচলিৰ ভিটিবিলাক চহাই দিওঁ তাতে বন এডালো নগজে কিন্তু আকৌ কেইটামানে পিছত চাব একদম ভয়াকৈ বনবিলাক গজি আহিছে তাৰমানে ঠিক তেনেকুৱাকৈ মানে মূৰা মাৰিব নোৱাৰে পাপৰ মূৰাটো মাৰি দিব নোৱাৰে কিন্তু পাপটো নাঘে হৈ যায় মানে অকণমান সময়ৰ কাৰণে নোহোৱা হৈ থাকে গতিকে সেইকাৰণে যে কোন মুহূৰ্তত পাপ লাগে আমি কোনেও ক'ব নোৱাৰোঁ গতিকে শেষ দিনলৈকে শেষ বিন্দু তেজ থকা পৰ্যন্ত আমি যাতে মাধৱৰ নাম লৈ কৃষ্ণৰ নাম লৈ যাতে আমি সংসাৰখনত চলিব পাৰোঁ এৰাম নাৰায়ণ আখ বুলিলে কৈ তু পাপী উভৈলে প্ৰায়চিত হবে অপাপৰ তথাপি এৰাম অৰ্ধনামে কৰে মহা প্ৰলয় পাপৰ ইটো দিজে উচ্চাৰিলে চাৰি অক্ষৰ গতিকে কি এই দিশ অজামিলে কি কৰিছে চাৰিটা অক্ষৰ নাৰায়ণ চাৰিটা আখৰ এই চাৰিটা আখৰ কি কৰিছে অজামিলে স্পষ্ট ভাৱত লৈছে গতিকে এইকাৰণে অৰ্ধৰ নামে কৰে মহা পাপৰ প্ৰলয় যদি নাৰায়ণ বুলি ক'লে হয় নাৰা বুলি কোৱাৰ লগে লগেও তোৰ আধা পাপ গুচি গ'লে যেনেকুৱাকৈ ৰা বুলি কোৱাৰ লগে লগে আধা পাপ গুচিয়ে যায় ম বুলি কোৱাৰ লগে লগে আকৌ মানে পুণ্যখিনি জমা হয় সেইকাৰণে ৰাম ৰাম বুলি যিমান ক'ব পাৰে সিমান ভাল তেনেকুৱাকৈ আজি সেই বিষ্ণু ভিত্তকেইজনে কৈ আছে এতিয়া এই হেৰিক ভিত্তকেইজনক যমৰ কিংকৰকেইজনক কৈ আছে যে এই বিপ্ৰয়টোৰ চাৰিটা নাম লৈছে চাৰিটা অক্ষৰযুক্ত নাম সম্পূৰ্ণ লৈছে গতিকে তেওঁৰ আৰু কোনো ধৰণৰ পাপ থাকিবই নোৱাৰে এৰাম হেন জানায়াত ও পাপয়াছে ৰহিয়াম অনপাৱন্ত নামৰ হিমায় আমি কহিয়াম যত যজ্ঞ জপ তপ অতীৰ্থ ব্ৰত দানয়াম ও লক্ষ্য কৌটি গুণ নহে অনামকো মানয়াম হেন জানো আৰু এটা পাপ আছে ৰহি নপাৱন্ত নামৰ মহিমা আমি কহি ইয়াত আৰু কি পাপ থাকিব পাৰে সেই বিপ্ৰজনৰ গতিকে ইয়াৰ আৰু অন্ত নাপাওঁ এই নামৰ ইমান মহিমা আছে এই নামৰ মহিমাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ যত যজ্ঞ তপব্ৰত তীৰ্থব্ৰত দান আপুনি যিমানেই যজ্ঞ কৰক যজ্ঞ কৰিলেও কি কৰিব লাগিব ৰাম নামেই ল'ব লাগিব জপ কৰিলেও ৰাম নামেই ল'ব লাগিব তপ তীৰ্থ ব্ৰত দান বুলি কৈছে তপ কৰিলেও ৰাম নামেই ল'ব লাগিব আজি তীৰ্থত গৈ গংগাত গৈ যমুনাত গৈ গয়াত গৈ কেৱল কৃষ্ণ বুলিয়ে ক'ব লাগিব গংগাত গা ধুই উঠিও কৃষ্ণ বুলিয়ে ক'ব লাগিব তাৰ বাহিৰে বেলেগ নাই গতিকে সেইকাৰণে কৈছে যিমানেই যি নকৰা কিয় লক্ষ্য কৌটি গুণো নহে নামৰ সমান গতিকে নামেই যিহেতু সাৰ গতিকে নামৰ সমান একোৱেই নহয় নামৰ লগত সেইবিলাক তীৰ্থ ব্ৰত সেইবিলাকক সমান কৰিব নালাগে আমাৰ কিছুমানে ভাবি থাকে সোমবাৰ পালাটোৱেই মোৰ কিবা ব্ৰত হৈ গ'ল মোৰ ধৰ্মডাল হৈ গ'ল তেনেকুৱা নহয় কিছুমানে ভাবে বোলে মই একাদশী পালিলেহে ধৰ্ম হ'ল নহয় কিছুমানে ভাবে গয়াত গ'লেহে মানে ধৰ্ম হ'ল নহয় বৃন্দাবনত গ'লেহে ধৰ্ম হ'ল নহয় ধৰ্মটো কেনেকৈ হ'ব লাগিব ধৰ্ম মানে কি ধাৰণ কৰা কি ধাৰণ কৰি আছে আমাৰ ভিতৰত প্ৰত্যেকৰ ভিতৰত কি আছে ইয়াতে ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে সেইকাৰণে আমি প্ৰত্যেকে প্ৰত্যেকক অন্যায় বিচাৰ কৰিব নালাগে কোনেও কাকো হিংসা কৰিব নালাগে কোনেও কাকো ঠাট্টা কৰিব নালাগে কোনেও কাকো তিৰস্কাৰ কৰিব নালাগে মানুহ বুলিয়েই নহয় পশু পক্ষীবিলাককো তেনেকুৱাকৈ অমাত জীৱ জন্তুক বলি দিব নালাগে অমাত জীৱ জন্তুক বলি দি পেলাই কোনেও ধৰ্ম সাধন কৰিব নোৱাৰে এইবিলাক অসুৰে ভোগ কৰি থাকে ঈশ্বৰে ভোগ নকৰে এইটো স্পষ্ট কথা
গতিকে সেইকাৰণে যে আমি কি কৰিব লাগে যে প্ৰত্যেক জীৱৰ ভিতৰত মানুহ বুলিয়ে নহয় প্ৰত্যেক জীৱৰ ভিতৰত যাতে আমি কি দেখা পাওঁ ঈশ্বৰ বুদ্ধি দেখা পাওঁ তাকে কৈছে ও যত জীৱ জংগম কীটপ তংগম অগনাগ জগতেৰি কায়া ও নারায়ণ কাহে ভকতি করু তেরা যত জীৱ জংগম কীট পতংগম এই জীৱ অকল আমাৰ মানুহবিলাকেই নহয় আনকি কীট পতংগ আদি কৰি সকলোতে কি হৈ আছে ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে সকলোৰে হৃদয়ত ঈশ্বৰ আছে আমিও হয়তো এটা সময়ত পোকা পিপৰ আছিলোঁ তেনেকৈ থাকি থাকিয়ে কিন্তু আমি মানুহৰ জন্ম পাইছোঁ 84 লাখ কোটি জুনি ভ্ৰমণ কৰাৰ পিছতহে মানুহৰ জন্ম পায় গতিকে সেইকাৰণে যে তেনেকুৱা পোকা বিপৰতাটো কি আছে ঈশ্বৰ আছে সেইকাৰণে আমি কোনেও কাকো পাৰলে যিমান পাৰে আমি সকলোকে মান্যতা প্ৰদান কৰিব লাগে যিমান পাৰে মাছ মগৰ এইবিলাকক যিমান পাৰি আমি অন্যায় কৰিব নালাগে পাৰিলে নোৱাৰিলে নাই যিমান পাৰি চেষ্টা কৰিব লাগে যিমান পাৰি আমি অন্য জীৱৰ ভিতৰতো আমি ঈশ্বৰক দেখা পাব লাগে আৰু মানুহৰ ভিতৰত আমি ঈশ্বৰক দেখা পাবই লাগে নামঘৰত এজন ভকত আহিছে কৃষ্ণ বুলি ক'ব জানা নাই ভকতজনকে ঈশ্বৰ বুদ্ধি দি যদি মান্যতা প্ৰদান কৰিব নাজানো যদি দেখাজনকে সন্মান কৰিব নাজানো নেদেখাজনক ক'ত সন্তুষ্ট হ'ব গতিকে দেখাজনকে আমি কি কৰিব লাগিব ভকত দৃষ্টিভংগীৰে চাব লাগে দেখাজনকে ঈশ্বৰ দৃষ্টিভংগীৰে চাব লাগে গতিকে এই যে দেখাজনকে যদি আমি যদি এই অমুকহে তমুকহে এনেকুৱাকৈ যদি চাই থাকোঁ তেতিয়াহ'লে কিন্তু এই যুগত স্বয়ং ঈশ্বৰ আহি পেলাই তথাস্তু বৎস কি বৰ লাগে কোৱা বুলি পেলাই ঈশ্বৰে নকয় এই কলিযুগত কেৱল ভকতে আশীৰ্বাদ দিব বোলে তোমাৰ ভাল হওক মংগল হওক এই বুলি কেৱল ভকতেহে আশীৰ্বাদ দিব গতিকে সেইকাৰণে ঈশ্বৰে যিহেতু আশীৰ্বাদ দিবৰ কাৰণে নাহে সত্য যুগত ধ্যান কৰোঁতে কি কৰিছিল ব্ৰহ্মাই আহি কৈছিল তথাস্তু বৎস কি বৰ লাগে কোৱা তাত যজ্ঞ কৰিছিল যজ্ঞ কুণ্ডৰ পৰা অস্ত্ৰ শস্ত্ৰবিলাক ওলাইছিলে অস্ত্ৰ শস্ত্ৰবিলাক ওলাই পেলাই কি কৰিছিলে যে মানুহে তেনেকুৱাকৈ মানে বিৰাট ধৰণৰ পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিছিলে কাৰোবাৰ যদি সতী সন্ততি নাছিলে যজ্ঞ কুণ্ডৰ পৰা তেনেকুৱাকৈ বিভিন্ন ধৰণৰ ফল পৰমান্ন এনেকুৱাকৈ ওলাইছিলে বোলে যোৱা তোমাৰ ৰাণীক এইখিনি খুৱাই দিবা তোমাৰ ৰাণীৰ সতী সন্ততি হৈ যাব এতিয়া কিবা ওলাইছেনে এতিয়া ওলোৱা নাই কেৱল ক'লা ধোৱাখিনিৰ বাহিৰে একো নোলায় সেইকাৰণে দাপৰ যুগত পূজা কৰি কি কৰিব পাৰিছিল ৰজাবিলাক চক্ৰৱৰ্তী ৰজা হ'ব পাৰিছিলে উচ্চ খাপৰ ৰজা হ'ব পাৰিছিলে এতিয়া পূজানো কি হৈছে এতিয়া পূজাৰ নামত কেৱল চাউণ্ড ছেট কেৱল মানে কোনে কিমানকৈ চাউণ্ড বজাব পাৰিছে কোনে কিমান তাতে মানে ফটকা ফুটাব পাৰিছে কোনে কিমান ভাল ভাল কাপোৰ পিন্ধি যাব পাৰিছে এইটো হ'ল পূজা এতিয়া এনেকুৱা এটা দুৰ্ভাগ্য হৈছে যে যিমানে পূজা আৰম্ভ হৈছে যে পূজাবিলাক যেন এতিয়া কেৱল খোৱাৰ যুগ হৈ পৰিছে পূজা এটা যি পূজাই নহওক কেৱল খাব লাগে খাওঁ পিওঁ মস্তি কৰোঁ এইটোতেই গৈছে কেৱল খাব লাগে পিব লাগে আৰু মস্তি কৰা এনেকুৱা কিন্তু সনাতন সভ্যতাত এনেকুৱা পূজা নাই এইবিলাক বাহিৰা অপসংস্কৃতিয়ে কি কৰিছে এইবিলাক গ্ৰাস কৰি পেলাইছে আৰু এই অপসংস্কৃতিত এনেকুৱাকৈ একচাম মানুহ এনেকুৱাকৈ ডুব গৈ পৰিল যে এটা ধৰ্মীয় অনুষ্ঠান হ'লেও সেইদিনা কেৱল খোৱা আৰু লোৱা তেনেকুৱা নহয় এতিয়া বেয়া লাগে এতিয়া ৰাস আহি আছে এতিয়া ৰাস আমাৰ ওচৰতে খৈৰাবাৰীত ৰাস হ'ব এই ৰাসত আমাৰতো ৰাসৰ কি ৰাসৰ ৰসটো আমি কেনেকৈ বুজি পাম ৰাসত কেৱল ৰস আছে ভক্তিৰ ৰস কিন্তু তাকে নকৰি এতিয়া আমাৰ ৰাস চাব যাব মীনা বজাৰ চাবৰ কাৰণে মীনা বজাৰ উঠিবৰ কাৰণে কিছুমান যাব হিট মাৰিবৰ কাৰণে কিছুমানে খাবৰ কাৰণে যাব কিছুমানৰ গাড়ীৰ যিটোহে নেকি মানে আটা দেদেনি গাড়ীৰ যিটো নেকি চাউণ্ড এই চাউণ্ডটোত কি হৈ যায় মানে তেতিয়াহে পূজা লাগে তাৰমানে মানুহৰ এনেকুৱা নহয় পূজাবিলাক তেনেকুৱা নহয় পূজা মানে আমি ঈশ্বৰক বস্তুটো বুজি ল'ব লাগে হৃদয়ৰ পৰা অনুভৱ কৰিব লাগে এতিয়া ভাগৱত অনুষ্ঠানত কিয় মানুহ নাই এইটোতো এখন পূজাৰ দৰে হয় ইয়াতেওতো এটা যজ্ঞ চলি আছে ইয়াতে কিয় মানুহ নাহে তেনেকুৱাকৈ কাৰণ ইয়াতে নহাৰ কাৰণটোৱে হ'ল ইয়াতে কেৱল ভক্তিৰ কথাবিলাক চলি আছে কিন্তু তাতে ভক্তি মাৰ্গৰ বস্তুটো নাই কাৰণে কি তাতে বেছিকৈ মানুহ যায় একেই পূজা পাতে চাব লক্ষ্য কৰিব একেই পূজা একেই মূৰ্তি কিন্তু কোনোবাখন মূৰ্তি ভাল নহয় বুলি কৈ দিয়ে কিয় ভাল নহয় তাতেতো পূজাখিনি ঠিকেই চলি আছে কিন্তু তাতে বোলে বেছি মানুহ নাই তাতে বোলে বেছি দোকান নাই তাতে বেছি বস্তুবিলাক নাই সামগ্ৰীবিলাক নাই তেনেকুৱা হয়
গতিকে তেনেকুৱা এটা ৰাগ বা পূজা তেনেকুৱা বস্তু নহয়, যিটো নেকি আমাৰ এতিয়া মানুহে এইটো বেলেগ এটা চিন্তালৈ লৈ গ'ল, তেনেকুৱা আমাৰ সনাতন সভ্যতাত সেই বস্তুটো নহয়। গতিকে সেইকাৰণে এতিয়া আমাক এই কথাবিলাক এতিয়া ইয়াতে বুজাই আছে যে লক্ষ কোটি গুণো নহয় নামৰ সমান, নামৰ সমান একোৱেই হ'ব নোৱাৰে। যিয়ে নেকি নাম ল'ব পাৰে, কৃষ্ণ নাম ল'ব পাৰে, এই নাম ক'ৰ পৰা বৈ আহে? বৈকুণ্ঠৰ পৰা বৈ আহে। ও ৰাম নাম ও নামে গংগাৰ জল, ও হৰি নাম ভকতিৰ সাধন, ও বৈ আহে বৈকুণ্ঠৰ পৰা কি ঐ ৰাম, বৈ আহে বৈকুণ্ঠৰ পৰা। ৰাম নামেই হ'ল গংগাৰ জল। গংগাৰ জল যেনেকুৱাকৈ ল'লে তেওঁ পবিত্ৰ হৈ যায়, নাম ল'লেই তেওঁ আৰু পবিত্ৰ হৈ যায়। গংগাত গা ধুলে তেওঁ বাহিৰখনেই পবিত্ৰ হয়, ভিতৰখন পবিত্ৰ নহয়। ভাগৱত গংগাত গা ধুলে তেওঁ ভিতৰখনো পবিত্ৰ হয়, বাহিৰখনো পবিত্ৰ হয়। কাৰণ ঘৰৰ পৰা আহোঁতে তেওঁ গা ধুই আহিছে, গা ধোৱাৰ লগে লগে তেওঁৰ বাহ্যিকতাটো পবিত্ৰ হৈ গ'ল। আৰু ইয়াতে কৃষ্ণ নাম শুনাৰ লগে লগে কৰ্ণপথে ভকতৰ হিয়াত কৃষ্ণ নাম প্ৰৱেশ কৰাৰ লগে লগে কি হৈ গ'ল? তেওঁৰ ভিতৰখন পবিত্ৰ হৈ গ'ল। গতিকে এইটো হ'ল ভাগৱত ব্ৰহ্মযজ্ঞ বুলি কয় এইটো। গতিকে এই যজ্ঞত যদি কোনোবাই নিজকে হোতা হিচাপে ল'ব পাৰে, বা নিজকে যদি একান্ত মানে বাৰু জীৱনততো সদায় খাই বৈ শুয়ে আছোঁ, আজি অন্তত এইখিনি সময় অকণমান কৃষ্ণৰ কথা শুনো, এই বুলি যিয়ে ল'ব পাৰে, তেওঁৰে কি হ'ব? তেওঁৰে জীৱনত পৰম প্ৰাপ্তি লাভ কৰিব পাৰিব। গতিকে সেইকাৰণে যে লক্ষ কোটি গুণো নহয় নামৰ সমান বুলি ডাইৰেক্ট কৈ দিছে ভাগৱতে, যে নামৰ সমান আৰু একো নাই। এই ৰাম নাম ক'ৰ পৰা? বৈকুণ্ঠৰ পৰা বৈ আহিছে। এই ৰাম নাম ইয়াৰ নহয়, ৰাম নাম বৈকুণ্ঠৰ পৰা। সেই কলিযুগত যিয়ে নেকি নাম ল'ব পাৰে, নাম ল'লেই তেওঁ সিমানখিনি পুণ্য তীৰ্থৰ অধিকাৰী হ'ব পাৰে। সিমানখিনি যজ্ঞ, অশ্বমেধ যজ্ঞৰ শত শত অশ্বমেধ যজ্ঞৰ ফল তেওঁ নাম উচ্চাৰণ কৰিলেই লাভ কৰিব পাৰে। এই হ'ল কলিযুগৰ লক্ষণ। সেইকাৰণে কয় যে কলিযুগত যি মানুহে জন্মগ্ৰহণ কৰে তিনিটা ধন্যৰ অধিকাৰী, তেওঁ জন্মসূত্ৰেই লাভ কৰে তিনিটা ধন্যৰ অধিকাৰী। কলিযুগত জন্মগ্ৰহণ কৰি 1 নম্বৰ ধন্য, 2 নম্বৰ ধন্য হ'ল তেওঁ মানুহৰ জন্ম লাভ কৰি দ্বিতীয় ধন্য, আৰু তৃতীয় ধন্য হ'ল ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি তৃতীয় ধন্যৰ অধিকাৰী হয়। গতিকে এই তিনিটা ধন্যৰ অধিকাৰী প্ৰত্যেকেই কি হৈ উঠি আছোঁ আমি সকলোৱে ধন্য এই তিনিটা। কাৰণ আমি মানৱৰ জন্ম পাইছোঁ, ভাৰত ভূমিত জন্মগ্ৰহণ কৰিছোঁ আৰু কলিযুগত জন্মগ্ৰহণ কৰিছোঁ। কিন্তু আৰু এটা ধন্যৰ অধিকাৰী হ'ব লাগে, সেইটো হ'ল শৰণ ল'ব লাগে। এতিয়া 4টা ধন্যৰ অধিকাৰী মানুহে হ'লেহে কি হৈ যায়? সেই জীৱটোৱে সংসাৰ গাঁতৰ পৰা মুক্তি লাভ কৰিব পাৰে। যি মানুহে শৰণ নলয়, বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতিও নহয়। গতিকে সেইকাৰণে মানৱ জন্ম পোৱা মানে শৰণ ল'ব লাগে সেই কৃষ্ণৰ ওচৰত, কৃষ্ণ ভগৱানৰ ওচৰতে যাতে আমি শৰণ লৈ তেনেকুৱাকৈ ভজনা কৰি থাকিব পাৰোঁ। শৰণ ল'লে এনেকুৱা নহয় যে মই আজিৰ পৰা কিবা এটা ডাঙৰ কিবা এটা পাকত পৰি গ'লোঁ, আজিৰ পৰা যে মই কিবা ডাঙৰ লেঠাত পৰি গ'লোঁ আজিৰ পৰা, তেনেকুৱা লেঠা বুলি ভাবিব নালাগে। যেনেকুৱাকৈ আমি সদায় ভাত খায়ে থাকোঁ, ভাতটো খাব লাগে, খাই আছোঁ, এইটোতো আমি লেঠা বুলি নাভাবোঁ। গতিকে গা ধুব লাগে আৰু সদায় ধুয়ে থাকিব লাগে, আৰু গা নুধুলেতো নিজৰে ক্ষতি আছে। গতিকে ঠিক তেনেকুৱাকৈ যে শৰণ ল'লে কি হৈ যায়? তেওঁৰ জীৱনৰ মানে প্ৰকৃত বস্তুটো তেওঁ পায়। এই যে ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাক কৰি থকা যায়, কেৱল আপুনি যিমানেই গীতা অধ্যয়ন নকৰক, ভাগৱত অধ্যয়ন নকৰক কিয়, এই যে অহাকালি আপোনালোকে নাম মাতিছে, নামতো কেৱল শৰণৰ কথাকে ক'ব, শৰণ ল'ব লাগিব। শৰণ নোলোৱাকৈ কোনোবাই যদি চায়, তেতিয়াহ'লে কি নহয়? সেইটো সিদ্ধি নহয়। গতিকে সেইকাৰণে যিমান পাৰি শৰণ ল'বৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু এনেকুৱা কট্টৰপন্থী হ'ব নালাগে যে আমি শৰণ ল'লে যে আজিৰ পৰা যে আমাৰ কিবা এটা বেলেগ হৈ যাব, আজিৰ পৰা আমি ক'তো খাব নোৱাৰিম, যাব নোৱাৰিম, ক'তো আমি আগৰ পৰা কিবা বেলেগ হৈ গ'লোঁ, তেনেকুৱা নহয়। শৰণটো তেওঁৰ নিজৰ ব্যক্তিগত বস্তু, তেওঁ কেনেকৈ বৰ্তাই ৰাখিব পাৰে সেইটো তেওঁহে জানে। যোনে যিমানখিনি ভালদৰে বৰ্তাই ৰাখিব পাৰে সেইটো তেওঁৰ সম্পদ। গতিকে সম্পদ বুলি যাতে আমি তেনেকুৱাকৈ শৰণ লৈ চলি যাব পাৰোঁ। হেনবা বুলিবি দিজম অদুষ্ট দুৰাশয়, জ্ঞানে কৰি আছে এইটো মহাপাপচয়, লক্ষ কোটি প্ৰায়শ্চিত্ত অনাহিকে নিস্তাৰ,
এক নাম মাত্ৰে কেনে ও নিষ্কৃতি হার নাম ললেহে কিন্তু পাপৰ পৰা মুক্তি পায় আমাৰ এতিয়া কিছুমান মানুহে সমাজত যদি বেবিচাৰ কৰে তেওঁক আমাৰ সমাজে কিছুমানে লোক লাগে এইটো এটা ফোজ দিব লাগিব ফোজটো দিলে তো আমাৰ সমাজত ল'ম নিদিয়া পৰ্যন্ত সমাজত নলওঁ এইটো সমাজৰ লগতহে তেওঁ মুক্তি পালে কিন্তু আচল ঠাইত কিন্তু তেওঁ এতিয়াও গতি নাপাব যদি নাম নলয় কৃষ্ণ নাম ল'বই লাগিব তেওঁ যদি ভাবে বোলে আমাক সমাজে গ্ৰহণ কৰিছে আৰু হ'ল আৰু নহয় সমাজেহে গ্ৰহণ কৰিছে ওপৰৰ সমাজখনত কিন্তু গ্ৰহণ নকৰিব খুব কাৰা শাসন তুমি মোক ভাণ্ডা মই তোমাক ভাণ্ডো 14 সাক্ষীক ভাণ্ডিব কোনে পাৰে 14 জন সাক্ষী আমাৰ দেহত বহি আছে গতিকে এই 14 জন সাক্ষীয়ে কি কৰি থাকিব সাক্ষী দি থাকিব বোলে এইটো ভুল কৰিছে সাক্ষী দি থাকিব তাৰ উপৰিও আৰু সাক্ষী কেইজনমান আছে আমাৰ দিশবিলাক আছে পূব পশ্চিম উত্তৰ দক্ষিণ কোনা কোনিকে উধে অধে এনেকুৱাকৈ 10টা দিশে কি কৰি থাকে সাক্ষী লৈ থাকে বায়ুৱে সাক্ষী লৈ আছে সূৰ্যই সাক্ষী লৈ আছে বোলে এওঁ কি কৰিছে গোটেইবিলাক দেখা পাই আছে আমি ইয়াতে ফাঁকি দিবলৈ কোনেও হাৰিব নোৱাৰোঁ গতিকে সেইকাৰণে যে কোনোবাই যদি জীৱনত যদি সমাজ বিৰোধী যদি কাম কৰে বা তেওঁ যদি কোনোবা গো হত্যা ব্ৰহ্ম হত্যা কোনোবা নৰ হত্যা এনেকুৱা যদি কৰে সেই পাপৰ পৰা প্ৰায়শ্চিত্ত পাব পৰা এটাই মাত্ৰ উপায় আছে কৃষ্ণ নাম ল'ব লাগিব কৃষ্ণ নাম নলোৱাকৈ সমাজৰ ওচৰত তামোল পাণ দি কিবা এটা দণ্ড দি সমাজৰ লগতহে তেওঁ মিলিব পাৰে তাকে কৈছে লক্ষ্য কোটি প্ৰায়শ্চিত্ত নাহিকে নিস্তাৰ তুমি যিমানেই প্ৰায়শ্চিত্ত নকৰা কিয় এই পৃথিৱীত নিস্তাৰ নাই বুলি কৈছে এক নাম মাত্ৰে কেনে নিষ্কৃতি হাৰ একবাৰ নাম ল'লে কি হৈ যায় নিষ্কৃতি হৈ যায় শত শত সহস্ৰ পাপৰ পৰা তেওঁ মুক্ত হৈ যায় আমাৰ কিছুমানে মাক দেউতাকক মাৰে কিছুমানে ডাঙৰ মানুহৰ গাত হাত তোলে হাত তোলাৰ পিছত কি হৈ যায় সমাজে এইটো গ্ৰহণ কৰে সমাজৰ দৃষ্টিতহে গ্ৰহণ কৰিলে কিন্তু ওপৰৱালা দৃষ্টিত গ্ৰহণ নহ'ব গতিকে সেইকাৰণে ওপৰৰ জনৰ দৃষ্টিত গ্ৰহণযোগ্য হ'ব লাগিলে নাম ল'বই লাগিব নাম নলোৱাকৈ নহয় হেৰাম দেৱাৰৈ উত্তৰ শুনিবি তিনি দুতম অ হৰি নাম মহিমা কহন্তু অদ্ভুত হে ৰাম ৰাম ব্ৰহ্মবদ সুৰা পান অগম্যাগমন অ মহাপাপে ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ তাকে এতিয়া ক'লে যে হৰি নামৰ মহিমা শুনা বুলি কৈছে এতিয়া হৰি নামৰ কিমান মহিমা যদি কোনোবাই ব্ৰহ্মবধ কৰে যদি কোনোবাই সুৰা পান কৰে মদ খায় যিকোনো অখাদ্য খায় অগম্যাগমন মানে কোনোবা বিভিন্ন প্ৰকাৰৰ য'ত যাব নালাগিছিল ত'ত যিবিলাক মানুহে যায় সেইবিলাকো এটা এটা পাপ মহাপাপে ব্ৰাহ্মণৰ সুবৰ্ণৰ হৰণ যদি কোনোবাই ব্ৰাহ্মণৰ কোনো চুৰ কৰে তথাপি সেইবিলাক পাপৰ পৰাও একমাত্ৰ মুক্তি দিব পাৰে নামে ও নামে তাৰিব হৰিয়া পদৰ বেলাহে শৰণ পুখিলো তোমাৰে এই বুলি কয় নামেহে কেৱল তাৰিব পাৰে নামৰ বাহিৰে আৰু বেলেগে তাৰিব নোৱাৰে হে ৰাম ৰাম মিত্ৰ দুহ কৰে মঠ মণ্ডপদ গধ পিতৃ মাতৃ স্ত্ৰী নিপতিৰ লৱে বধ আছে আনো জগতৰ যত পাপ গণ সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন গতিকে কৈছে মিত্ৰ দোষ কৰে যদি কোনোবাই নিজৰ লগৰীয়াজনকেই দ্ৰোহ কৰে মিত্ৰ দোষ মঠ মণ্ডপ দগধ পিতৃ মাতৃ স্ত্ৰী নিপতি লয় বধ এনেকুৱাকৈ বিভিন্ন প্ৰকাৰে স্ত্ৰীক বধ কৰে পিতৃ মাতৃক তেনেকুৱাকৈ কিছুমানে মাৰি কাটি পেলোৱা আছে নহয় এইবিলাক কৰায়ো যদি নাম নলয় তেওঁ কেতিয়াও সিদ্ধি হ'ব নোৱাৰে কেতিয়াও কোনো কাৰণত তেওঁ সিজিব নোৱাৰে সেইকাৰণে সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন বুলি কৈছে হৰি নামৰ মাহাত্যখিনি এতিয়া সেই বিষ্ণু ভিত্তকেইজনে এই যমৰ কিংকৰকেইজনক এতিয়া কৈছে হৰি নামৰ কৃষ্ণ নামৰ মাহাত্য কিমান হৰি হৰি বুলি যিটো উৎসৰে সম্প্ৰতি অ তাকে লাগি যাই হবে মাধৱৰ মতি ইটো মূৰ ভৈল বুলি কৰে গদা ধৰি
পাপক খেদায়া ৰক্ষা কৰি ফুৰা হৰি। আৰু যিয়ে নেকি হৰি হৰি বুলি পেলাই উচ্চাৰণ কৰিব পাৰে, তেওঁৰ সমস্ত পাপবিলাক হৰণ কৰি লৈ যাব পাৰে। মাধৱে ঈশ্বৰে কি কৰে, হাতত গৰা ধৰি পেলাই কি কৰে, সেই পাপবিলাক মানে নাশ কৰি দিব পাৰে, তেওঁক তৰাই লৈ যাব পাৰে। পাপক খেদাই ৰক্ষা কৰি ফুৰা হৰি, সেই পাপক খেদাই পেলাই কি কৰে, হৰিয়ে নিজে ৰক্ষা কৰে। হৰিয়ে ইমান ভাল পায় ভকতক, ইমান ভাল পায় যে এই ভাল পোৱাৰ মানে লেখটো বেলেগৰ লগত নহয়, বেলেগৰ লগত তুলনাই নহয়, ইমান ভাল পায় ভকতক। সেইকাৰণে কৈছে, ও তুমি বেটিৰেকে নাহিয়া ন বন্ধু, অজি মোৰ চিন্তা কৰ, অ তুমি হেন যদি নাথ পাওঁ প্ৰভু, অ কহিতো নাহিকে ভয়, অ হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে। তোমাৰ নিচিনা যদি বন্ধু পাওঁ প্ৰভু, মোৰ আৰু জীৱনত কি ভয়। তুমি হেন বন্ধু যদি পাওঁ, তোমাৰ নিচিনা যদি মই বন্ধু পাওঁ, মোৰ আৰু কিহৰ ভয় আছে। তুমি হেন যদি নাথ পাওঁ প্ৰভু, কহিতো নাহিকে ভয়, তোমাৰ দৰে যদি এগৰাকী ৰক্ষাকৰ্তা পাওঁ প্ৰভু, কিনো আৰু আমাৰ ভয় আছে জীৱনত। গতিকে জীৱনত যিয়ে নেকি ঈশ্বৰক লৈ চলিব পাৰে, ঈশ্বৰক যিয়ে নেকি পৰম সুহিত বুলি ল'ব পাৰে, তেওঁৰ জীৱনত আৰু ভয়ৰ কোনো ধৰণৰ কাৰণেই নাই। তেওঁ এই যি সংসাৰখনত আছে, এই সংসাৰখনত থাকিবলৈ তেওঁ তৰি যাব পাৰে, কোনো ধৰণৰ ভয়ৰ কোনো কাৰণেই নাই, ভয় কৰিবই নালাগে। পৰীক্ষিতে যদি ভাগৱত কথা শুনি পেলাই মুক্তি পাইছে, কি আপুনি মই কিয় নাপাম। পৰীক্ষিতে যদি মুক্তি পাবে, অজামিলে যদি ইমানখিনি পাপ কৰিও যদি কৃষ্ণ নাম লৈ, নাৰায়ণ নাম লৈ যদি মুক্তি পায়, আপুনি মই কিয় নাপাম। আপুনি মইতো অজামিলৰ নিচিনা ইমান পাপী নহয়, গতিকে আমি কিয় মুক্তি নাপাম। গতিকে সেইকাৰণে যে কি পৰম সুদৃঢ় বিশ্বাসেৰে কি কৰিব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে। ঈশ্বৰৰ নাম যিয়ে সুদৃঢ় বিশ্বাসেৰে ল'ব পাৰে, যে হে প্ৰভু, তোমাৰ দৰে যদি এগৰাকী যদি মই পৰম নাথ পাওঁ, তোমাৰ দৰে যদি এজন পৰম কৃপালু গুৰু পাওঁ, পৰম ঈশ্বৰ পাওঁ, তেতিয়াহ'লে আমাৰ আৰু জীৱনত চলাৰ কাৰণে কি ভয় আছে। চলাৰ কাৰণত কোনো ধৰণৰ ভয় নাই। কিন্তু ভয় তেওঁলোকে কৰে যিসকলে ঈশ্বৰক লৈ নচলে, কিবা হ'বই নেকি, কিবা হ'বই নেকি, এইটো ভয়। আৰু আমি ভক্তি কিয় কৰিব লাগে, যাতে আমাৰ ভয় নাথাকক। আৰু এইটোকেই কৈছে মহাৰাজ পৰীক্ষিত সুখদেৱে আত্যান্তিক সুখ বুলি কৈছে। আত্যান্তিক সুখ মানে কি, জীয়াই থাকিও তেওঁ কোনো ধৰণৰ মানে এই সংসাৰৰ প্ৰতি লালসা নহয়। লালসাটোৱে কৰিছে, জীয়াই থাকিও তেওঁ মানে সংসাৰৰ মায়া মোহৰ প্ৰতি তেওঁৰ ইচ্ছা নহয়। আৰু জীয়াই আছোঁ আৰু থকা কেইদিন খাই আছোঁ, নোহোৱা কেইদিন নাই, ইমান মোৰ কৰি পেলাই নাথাকে। কিছুমান মানুহ আছে মোৰ বুলি পেলাই সদায় কেৱল পইচাৰ কেনেকৈ ধন ঘটিব পাৰে, কেনেকৈ পুত্ৰ ভাৰ্যাক খুৱাব পাৰে, এইবিলাকতেই ব্যস্ত থাকে। যাতে আমি পুত্ৰ ভাৰ্যাক সদায় খুওৱা এইবিলাক কামতে ব্যস্ত নাথাকোঁ। আমি অকণমান পদুম ফুলৰ পাতটোৰ দৰে হ'ব লাগে। পদুমৰ পাত পানীতেই জন্ম, তাৰ গাত পানী লাগি নাথাকে। পদুম ফুল বোকাত জন্ম, পানীত থাকে, তাৰ গাত পানী লাগি নাথাকে। আমিও সংসাৰৰ মায়াৰ মাজতেই জন্ম, আমি মায়াৰ মাজতেই আছোঁ, কিন্তু আমাক যাতে মায়াই পাই নাথাকে। কাৰণ এই যে ঘৰ দুৱাৰ পুত্ৰ পৰিবাৰ সকলো থাকিব, কিন্তু তাৰ মাজৰ পৰা এই যে আপোনালোক আহি পেলাই এই যে ভাগৱত অনুষ্ঠানত আহিছে, আপোনালোক প্ৰত্যেকে একোজন পদুম ফুলৰ পাতটোৰ দৰে, পদুম ফুলৰ দৰে আপোনালোক একোজন। কিয়ৰ কাৰণত কৈছোঁ, কাৰণ আপোনালোকৰ প্ৰত্যেকৰ ঘৰৰ কাম বনবিলাক বাদ দিও এই যে ভাগৱত অনুষ্ঠানত একান্ত মনে ভাগৱত শ্ৰৱণ কৰিব পাৰিছে, এইটো হ'ল আপোনালোকৰ প্ৰত্যেকৰ জীৱনৰ কাৰণে সৌভাগ্য। এইকাৰণে আপোনালোক একোটা পদুম ফুলৰ পাতৰ দৰে। কাৰণ এই কলিযুগত ভাগৱত অনুষ্ঠান আয়োজন কৰা আৰু ভাগৱত শুনাটো ইমান সহজ কথা নহয়। গতিকে যাৰ নেকি কোটি জন্মৰ পুণ্য থাকে, সি কদাচিত কৃষ্ণ কথাত কাণ পাতে বুলি কৈছে। কদাচিত কোনোবাজনে কৃষ্ণ কথাত কাণ পাতে। গতিকে আপোনালোক যিকেইজন আজি ইয়াতে বহি আছে, প্ৰত্যেকে মহাপুণ্যৱান। কাৰণ পুণ্যৱান নোহোৱা মানুহে কেতিয়াও কৃষ্ণ কথাত কাণো পাতিব নোৱাৰে, আৰু এইবিলাক কথা শুনিলেও কাণ ফাটি যায় হৈ যায়। একচাম মানুহ আছে কৃষ্ণ কথা কোৱাৰ লগে লগে কাণ ফাটি যায় হৈ যায়। বোলে কি কৈ আছে, ৰাম নাম শুনিবই নোখোজে, কৃষ্ণ নাম শুনিব নোখোজে। সেইটো গতিকে সেইকাৰণে আমাৰ যাতে তেনেকুৱা নহওক। ৰাম ৰাম
যেন ধেনু স্নেহত বৎসল নেৰে পাছ নাম ধৰ্ম হেনহে কৃষ্ণক কৰে বৈশ্য নামৰ মহিমা ইটো কহিলো ৰহস্য এটা মাধৱৰ নাম নিৰন্তৰতাৰ কাজ বুলি কৈছে মাধৱৰ নামে কি কৰে নাম ললে মাধৱ নিৰন্তৰতাৰ কাজ যেনেকৈ নাম ল'ব পাৰে ঈশ্বৰে স্বয়ং তেওঁক ৰক্ষা কৰি থাকে কিবা এটা বিপদ হ'ব লগা আছিল বিপদটোৰ পৰা তেওঁ কাটি যাব হ'ব লগা আছিল কিবা এটা ডাঙৰ বিপদ হয়তো তেওঁৰ সৰু বিপদ এটা হৈ পেলাই তেনেকুৱাকৈ কাটি যাব যেনেকৈ নহওক সেই বিপদটো কাটি যাব যদি কোনোবাই নামক বিশ্বাস কৰে তেওঁ কবিৰাজৰ পাল্লাত পৰিব নালাগে আমাৰ কিছুমান মানুহ আছে নামক বিশ্বাস নকৰাৰ কাৰণত বেজৰ পাল্লাত কবিৰাজৰ পাল্লাত পৰে যদি হৰিয়ে ৰাখিব নোৱাৰে জৰিয়ে ৰাখিব পাৰে নেকি জৰিয়ে ৰাখিব নোৱাৰে যদি হৰিয়ে ৰাখিব নোৱাৰে গতিকে সেইকাৰণে আমাৰ মানুহে অন্ধবিশ্বাসৰ কবলত পৰি কি কৰে যে কিছুমান বেজৰ পাল্লাত কবিৰাজৰ পাল্লাত তেনেকুৱাকৈ কৰে গোটেই নোহোৱা বুলি মই নকওঁ অস্বীকাৰ কৰিব নাযাওঁ কিন্তু কথা হৈছে কি ইমানো বিশ্বাস কৰিব নালাগে কিছুমান মানুহে সেইবিলাকতে বিশ্বাস কৰি দিন ৰাতি তাতেই টেনশ্যন কৰিবলৈ ডুবি থাকে সেইবিলাক মানুহক কৈছোঁ যদি কেৱল কৃষ্ণ নাম ৰাম নাম শুওঁতে বহুতে উঠোতে প্ৰত্যেকটো সময়ত যদি ৰাম নাম লয় এবাৰ লৈ চাব প্ৰত্যেকটো হোৱাৰ সময়ত 5 মিনিট হ'লেও অন্তত 5 মিনিটৰ পৰা 10 মিনিট 15 মিনিট এনেকুৱাকৈ কৃষ্ণ নাম ৰাম নাম লৈ পেলাই ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি হৃদয়ত আনি পেলাই কেনেকুৱাকৈ ৰূপ আছিল তেওঁৰ প্ৰভু ভগৱন্ত কেনেকুৱা দেখি এই গোটেইখিনি ৰূপ হৃদয়ত লৈ পেলাই চাব যে তেওঁৰ আৰু কোনো ধৰণৰ অপশক্তিয়ে কি কৰিব নোৱাৰে তেওঁক গ্ৰাস কৰিব নোৱাৰে কাৰণ গ্ৰহৰ অধিপতি গ্ৰহক কোনে সৃষ্টি কৰিছে গ্ৰহক ঈশ্বৰ কৃষ্ণই সৃষ্টি কৰিছে যাৰ আজ্ঞামতে কি কৰি থাকে বিশ্ব ব্ৰহ্মাণ্ড প্ৰতিটো বস্তু লৰচৰ কৰি থাকে সেইকাৰণে কৈছে কৃষ্ণয়ে কদেৱ দুখহাৰী কালমায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়াৰ গতিকে কৃষ্ণই হ'ল এজন ভজনীয় দেৱতা নে কৃষ্ণ কি কাল মায়াৰ অধিকাৰী তেওঁ ইচ্ছা কৰিলে তেওঁ সূৰ্যক ৰাখিও থ'ব পাৰে ইচ্ছা কৰিলে সূৰ্যক ডুবাইও পেলাব পাৰে এইটো তেওঁৰ ইচ্ছা গতিকে সেইকাৰণে তেওঁৰ ইচ্ছাতে কি হৈ আছে এজন আছে ইয়াতে ওপৰত গতিকে তেওঁৰ ইচ্ছাতে কি হৈ আছে ইয়াতে নদী খুব ধুনীয়াকৈ বৈ আছে গছ বিৰিখে ফুল ফল দি আছে গছে ফল নাখায় কি কৰে মানুহক খুৱাই আছে যাতে মানুহক খুৱাই থাকিবলৈ অকণমান পুণ্য অৰ্জন কৰিব পাৰোঁ গছেও এইটো বাঞ্ছা কৰে গছে ফুল দিছে যাতে ঈশ্বৰৰ সেৱাত লগাওক মানুহে কিন্তু মানুহে এইটো বাঞ্ছা নকৰে এইবিলাক গছবিলাক আছে ফুল ফল নিদিলেও অক্সিজেন দি আছে যাতে মানুহে যাতে উশাহ ল'ব কষ্ট নহওক কিন্তু মানুহে কি কৰোঁ আমি সেইবিলাক বস্তু বুজি নাপায় মানুহে সেইবিলাককে আমি মানে বধ কৰিব চাওঁ সেইবিলাককে আমি নোহোৱা কৰিবৰ কাৰণে চাওঁ গতিকে সেইকাৰণে যে আমি এই যে ঈশ্বৰৰ ইচ্ছাটো আমি বুজি ল'ব লাগে ঈশ্বৰৰ ইচ্ছাতে কি হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডখন গোটেইবিলাক সৃষ্টি স্থিতি লয় চব তেওঁ কাৰণ তেওঁই হয় এনেকুৱা বহুত উদাহৰণ আছে যে ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়তে মানে যেতিয়া অৰ্জুনক গীতা কৈ আছিলে গীতা কৈ থাকোঁতে কি হৈছিল অৰ্জুনক গীতা কৈ আছে সেই সময়খিনিত বাকীবিলাকে একো গমেই নাপালে কেৱল অৰ্জুনেহে শুনি আছে তাৰমানে তেওঁ কালক মায়াক নিজে বশ কৰি থৈ দিছে বোলে নাহিবি কাল মায়া এতিয়া নহয় এতিয়া মই অৰ্জুনক গীতা কৈ আছোঁ বাকীবিলাকে এনেকৈ চাই থাকোঁতেই গুচি গ'ল গতিকে সেইকাৰণে কাল মায়াৰ অধিকাৰী হ'ল একমাত্ৰ ঈশ্বৰ কৃষ্ণ হেৰা নাম ধৰ্ম হেনহে কৃষ্ণক কৰে বৈশ্য নামৰ মহিমা এইটো কহিলো ৰহস্য গতিকে কৈছে নামত ধেনু স্নেহত বৎসৰ নেৰে পাছ গায়ে যেনেকুৱাকৈ নিজৰ পুত্ৰৰ হেৰিটো মূৰটো নেৰে এই ডামুৰিটো লৈ গৈ থাকিলে গাইটো এনেই পিছে পিছে গুচি যায় ডামুৰিটো যদি আমি বান্ধি পেলাই লৈ যাওঁ গাইটো পিছে পিছে এনেই গুচি যায় ঠিক তেনেকুৱাকৈ ঈশ্বৰৰ নাম ল'লে ঈশ্বৰ এনেই আপোনাক প্ৰত্যেকটো সময়ত সহায় কৰিব প্ৰত্যেকটো সময়ত সুখে দুখে প্ৰত্যেকটো সময়ত ঈশ্বৰে কৃপা কৰিব কিন্তু যিয়ে নেকি নাম নলয় তেওঁ ক'ৰ পৰা কৃপা কৰিব গতিকে সেইকাৰণে ধেনু যেনেকুৱাকৈ বৎসক পালন কৰে বৎসক ৰাখে মানে গৰুৱে যেনেকুৱাকৈ নিজৰ সন্তানক ৰাখে
ঠিক তেনেকুৱাকৈ ঈশ্বৰেও কি কৰে তেওঁৰ সন্তানবিলাকক তেওঁৰ ভক্তবিলাকক তেনেকুৱাকৈ ৰাখে হে ৰাম ৰাম ঋষিগণে বিহি আছে প্ৰায়শ্চিত্ত যত যোগ জাগ যজ্ঞ তপ জপ তপ তীৰ্থ ব্ৰত কৰিবে নপাৰে সবে সীমত সুধিক হৰি নামে কৰে যেন পবিত্ৰ বুদ্ধিক হৰিৰ নাম ল'লেহে বুদ্ধিটো পবিত্ৰ হয় হৰিৰ নাম নলোৱা মানুহৰ বুদ্ধিও পবিত্ৰ নহয় হৰিৰ নাম নলোৱা মানুহে যি মানুহে হৰিক চৰ্চা কৰি নুফুৰে পটকে এটা খপককৈ সিদ্ধান্ত দি দিয়ে যা পিছত যি হয় হ'ব আৰু খপককৈ সিদ্ধান্ত দি দিয়ে কিন্তু সাধু লোকে কেতিয়াও মানে খপককৈ সিদ্ধান্তটো দি নলয় তেওঁ অলপ চিন্তা কৰি চাব বোলে এইটো কৰিব গৈ আছোঁ এইটো ভাল হ'ব নে বেয়া হ'ব এইটো অকণমান চিন্তা কৰি চায় বোলে কালিলৈ কি হ'ব কিন্তু কিছুমানে এইটো চিন্তাই কৰিব নোৱাৰে মানে ইমান মানে তৰল চিন্তাবিলাক বোলে এতিয়া আছোঁ এনেকৈ আৰু যি হয় হ'ব আৰু পিছত এনেকুৱা তৰল হ'ব নালাগে চিন্তাবিলাক আজি এইটো কৰিলে কালিলৈ কি হ'ব পৰহি কি হ'ব ভৱিষ্যত কি হ'ব এই গোটেইবিলাক পৰিকল্পনা কৰি ল'ব পাৰিব লাগে সেইকাৰণে কৈছে যে ঋষিগণে বিহি আছে প্ৰায়শ্চিত্ত যত যোগ জাগ যজ্ঞ তপ জপ তীৰ্থ ব্ৰত গতিকে ঋষিগণে যিবিলাক নেকি প্ৰায়শ্চিত্ত দিছে আমাক বোলে তুমি কি কৰা কোনোবাটো যজ্ঞ কৰা জপ কৰা তপ কৰা তীৰ্থ কৰা ব্ৰত কৰা এই যিমানবিলাক প্ৰায়শ্চিত্ত দিছে কৰিবে নপাৰে সবে সীমত শুদ্ধি সিমানখিনি শুদ্ধিকৰণ কিন্তু কৰিব নোৱাৰে যদি ভিতৰৰ পৰা নলয় কোনোবাই যদি নপঢ়ো বুলি ভাবে কোনোবাই বাহিৰৰ পৰা পঢ়াই দিব পাৰিব নেকি যিমান টকা পইচা থকা মানুহে নহওক তেওঁ ল'ৰাজনে যদি পঢ়িব নোখোজে ছোৱালীগৰাকীয়ে যদি পঢ়িব নোখোজে কোনোবাই এনেকৈ মূৰত নিসুমাই দিব পাৰিব নেকি আগ্ৰহ কৰিব লাগিব শ্ৰদ্ধাৱান লভতে জ্ঞানম যাৰ শ্ৰদ্ধাই নাই তেওঁ ক'ৰ পৰা জ্ঞান লাভ কৰিব গতিকে ঠিক তেনেকুৱা যিয়ে নেকি এইবিলাক টকা পইচা আছে তেওঁ পাপ কৰিলে পাপ কৰি যজ্ঞ কৰিলেও সিমানখিনি সিদ্ধি হ'ব নোৱাৰে যিমানখিনি সিদ্ধি হয় কৃষ্ণ নাম ল'লে ঈশ্বৰৰ নাম ল'লে যিমানখিনি শুদ্ধি হয় হৰিৰ নামে কৰে যেন পবিত্ৰ বুদ্ধি হৰিৰ নামে কি কৰে বুদ্ধিটো বোলে পবিত্ৰ কৰাই দিব পাৰে সমস্ত বুদ্ধি হে ৰাম ৰাম হত যদি হত কোটি বাৰ কৰে প্ৰায়শ্চিত্ত তথাপিতো পাপৰ পথত পৰিচিত্ৰ মনৰ মলক কৰ্মে গুচাইবে নপাৰে হৰিৰ নামেহে পাপ সমূলিও ভাৰে হৰি নামে কি কৰিব পাৰে গোটেই পাপবিলাক উভালি আনিব পাৰে বেলেগে কিন্তু নোৱাৰে টোপনি লাগিছে নেকি বাৰু মানুহখিনি যেহেতু ভাগৰুৱা মানুহ আমিও আৰু বেছি সময় নকৰোঁ যদিও চেকটো পৰিবৰ কাৰণে বহুত আছে চেকটো যাবৰ কাৰণে বহুত দেৰি লাগিব ৰাতি হয়তো 1-2 বাজি যাব আজি চেকটো পেলাব লাগিলে গতিকে সেইকাৰণে আপোনালোকৰ যেহেতু কালি অনুষ্ঠান আছে আৰু কালিলৈ যেহেতু আপোনালোকৰ বিশেষভাৱে ৰাতিপুৱাৰ পৰা থাকিব লাগিব বাধ্যতামূলকভাৱে একদম ৰাতিলৈ গতিকে সেইকাৰণে আৰু বেছি সময় নাথাকোঁ অকণমান সময় চাম গতিকে এইখিনিকেই বহুত বুলি ল'ব গতিকে অলপমান সময় আছোঁ আৰু বেছি সময় নাই আৰু 10 মিনিট এটা ধৰক এইখিনি সময় থকাৰ পিছতে আমি আমাৰ অনুষ্ঠান বিৰাম দিম গতিকে এতিয়া কৈছে মনৰ মলক কৰ্মে গুচাইবে নপাৰে যিমানখিনি কৰ্ম মাৰ্গত নচলক কিয় মনৰ মলিনতা তেনেকুৱাকৈ গুচাব নোৱাৰে কাৰোবাৰ মনত যদি বেয়া ভাৱ থাকে কোনোবাই যিমান যি নকওক কিয় কিন্তু যদি ভিতৰৰ পৰা তেওঁ পৰিত্যাগ কৰিম বুলি নাভাবে তেতিয়াহ'লে সেইখিনি পৰিত্যাগ নহ'ব এৰা মাউৰ ধৰ্ম কৰ্ম মানে অসকলে বিৰুদ্ধ হে হৰি গুণ সংকীৰ অতনে চিত্ৰ শুদ্ধ এতেকে মহন্ত সবে এৰিয়া নকাম ফুৰে গলে বান্ধি বন্ধু মাধৱৰ নাম হৰি ৰাম ৰাম
গতিকে আমাক শেষত কৈছে যে আউৰ ধৰ্ম কৰ্ম মানে সকলে বিৰুদ্ধ বাকী যিমানবিলাক ধৰ্ম কৰ্ম কৰিব যাওক যেনেকুৱাই ধৰ্ম কৰ্ম কৰিব নাযাওক কিয় সকলোবিলাক হ'ল কি এই ভাগৱত সূৰ্য শাস্ত্ৰৰ বিৰুদ্ধ এইবিলাক সকলোবিলাক বিৰুদ্ধ হোৱে হৰি গুণ সংকীৰ্তনে চিত্ৰ শুদ্ধ গতিকে চিত্ৰটো মনটো শুদ্ধ কৰাটোৱে হ'ল আচল ধৰ্ম কৰি মই যে ধুতি চোলাযোৰ পিন্ধিলেই ধৰ্ম হ'ব নামঘৰত সোমালেই যে ধৰ্ম হ'ব তেনেকুৱা নহয় ধৰ্ম বুলি কওঁতে মই ইয়াৰ আগতো কৈছোঁ শেষতো এই কথাখিনি কৈ থৈ যাওঁ আমি যাতে কোনেও কাকো হিংসা কৰিব লগাত নপৰে সকলোকে যাতে মান্যতা প্ৰদান কৰি সকলোৰে ভিতৰত ঈশ্বৰ আছে আমাৰ তাত যেনেকুৱাকৈ ঈশ্বৰ আছে সকলো তাতে আছে মোৰ গাৰ নোমডাল টানি দিলে যেনেকুৱাকৈ দুখ পায় অন্য জীৱৰ তেনেকুৱাকৈ নোমডাল টানি দিলেও দুখ পায় এই বুলি পেলাই যাতে এই বুদ্ধিটো এইটো হ'ল বিষ্ণু বুদ্ধি আমাক যাতে সদায় বিষ্ণুৰ মায়াই পাওক বিষয়ী মায়াবিলাক নাপাওক এইটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে বিষয়ী মায়া এই ঘৰ সংসাৰ পুত্ৰ পৰিবাৰ এইবিলাক হ'ল বিষয়ী মায়া আৰু বিষ্ণু মায়া হ'ল কি যে প্ৰভু ভগৱন্তক যিয়ে নেকি ভজনা কৰিব খোজে যিয়ে নেকি ভাগৱত পাঠ শুনিম বুলি পেলাই যিয়ে নেকি ভাবি থাকে বা শুনে এইটো হ'ল বিষ্ণু মায়াই পায় বিষ্ণু মায়াই পালেহে এই কথাখিনিত আহিব পাৰে গতিকে সেইকাৰণে আউৰ ধৰ্ম কৰ্ম মানে সকলে বিৰুদ্ধ হোৱে হৰি গুণ সংকীৰ্তনে চিত্ৰ শুদ্ধ কৰিব পৰা এটা হ'ল কি হৰি গুণ সংকীৰ্তন এতেকে মহন্তভাৱে এৰি আন কাম সেইকাৰণে মহান অন্তৰৰ লোকসকলে মহন্তসকলে সকলোবিলাক বাদ দি কি কৰে যিবিলাকে জানে যিয়ে নেকি কলিযুগৰ পৰম চতুৰ এই চতুৰ লোকসকলে জানিবলৈ সেইকাৰণে আগতীয়াকৈ হৰিৰ ওচৰত শৰণাপন্ন হয় পিছত বা কি হয় আজিহে আমি হাঁহি আছোঁ কালি বা কি হৈ যায় পিছত বা কি হ'ব লগা আছে গতিকে সেইকাৰণে সেইটো জানি পেলাই বুদ্ধিমান লোকে কি কৰে ফুৰে গলে বান্ধি বন্ধু মাধৱৰ নাম বন্ধু মানে কি যে ঈশ্বৰ কৃষ্ণকে কিছুমানে বন্ধু বুলি লয় বন্ধু জীৱনত অনেক পাব কিছুমান এনেকুৱা বন্ধু পাব বেয়া বস্তুখিনি খাম বুলি ক'লে খোৱা মানুহ অনেক পাব ভাল বস্তু খাম বুলি ক'লে নোখোৱায় বেয়া বস্তুটো খাম বুলি ক'লে লগে লগে তেওঁ টকা 200 টকা এটা ওলাই পৰিব ORS এটা খাম বুলি কওক 40 টকা এটা ওলাই নপৰে খাম বুলি কওক কোনোবাই ORS এটা ORSটো ওলাই নপৰে একেই লিকুইড কিন্তু সেইকাৰণে কি যে আমি আমাৰ সংসাৰখনৰ মানুহবিলাকৰ এনেকুৱা আচাৰ ব্যৱহাৰ এনেকুৱা যে মানুহক ভালটো কোনেও নাচায় ভালটো মানুহৰ ভাল হোৱাটো মানুহৰ মংগল হোৱাটো কোনেও নাচায় গতিকে সেইকাৰণে মাধৱৰ নিচিনা বন্ধু এই মাধৱৰ নিচিনা বন্ধুতকৈ আৰু কোনো বন্ধু নাই শেষত মই এটা কথাই কৈ থৈ যাওঁ যে আমাৰ মানুহবিলাক এনেকুৱা বিষয়ী যে আমাৰ মানুহবিলাকে আনকি মৰাৰ সময়তো কি নকৰে যে মানুহক ভালদৰে মৰিব নিদিয়ে আনকি মৰাৰ সময়খিনিত আমাৰ বহুতে তেনেকুৱাকৈ যায় বোলে তেতিয়াহে পৰিচয় দিয়ে আচল পৰিচয়টো মৰাৰ সময়খিনিত বোলে আটা মোক চিনি পাইছেনে মৰাৰ সময়খিনিত যাই চিনাকি দিয়ে জীয়াই থকাৰ সময়খিনিত তেওঁ যদি এটা ORS এটা খাম বুলি কৈছে কিন্তু নোখোৱায় বেয়া বস্তুটো খুৱাব কিন্তু সেই মৰাৰ সময়খিনিতো গৈ পেলাই তেওঁক সান্তনা দিয়াৰ চলেৰে যায় বোলে আটা মোক চিনি পাইছে মই কোন হয় মই অমুকা হয় তাৰমানে চিনাকিটো দি দিলে তাৰমানে সেইখিনি সময়ত তেওঁ আৰু মৰিব আৰু কিছু সময় পিছত বা আৰু একদিন বা দুদিন থাকি তেওঁ মৰিব সেইখিনি সময়ত চিনাকি দিব যায় বোলে মোক চিনি পাইছে মই কোন হয় মই অমুকা হয় হে আই মোক চিনি পাইছে মই কোন হয় মই অমুকি হয় এই বুলি পেলাই চিনাকি দিব যায় সেইখিনি সময়ত চিনি পোৱাৰ বিষয়ী মানুহক চিনি পাবই নালাগে সেইখিনি সময়ত কেৱল কৃষ্ণক স্মৰণ কৰাই দিব লাগে কৃষ্ণক যে স্মৰণ কৰাই দিব পাৰে যদি তেওঁ মৰণৰ সময়তো যদি কৃষ্ণ নাম লয় তেতিয়াহ'লে সেইজন মানুহে যিমান পাপ নকৰক উদ্ধাৰ পায় কিন্তু আমাৰ আকৌ কিছুমানে যায় বোলে আকৌ হেৰি কিবা অলপমান ঝোলটোল খাইবা কিবা অলপমান মুখত দিছোঁ নেলে কিবা অকণমান কিবা খায়ে নেকি আমাৰ কিছুমানে যায় এনেকুৱাকৈ কিছুমানে যায় ক'ব বোলে কিবা খাবি আৰু কিবা চিঠা হ'লেও খাবি মানে যিমান পাৰি তেনেকুৱাকৈ খুৱাই দিব চেষ্টা কৰে সেইখিনি সময়ত তেওঁ সেইবিলাক খাবই নালাগিছিল সেইখিনি সময়ত ইঞ্জিনবিলাকে অচল হৈ যায় সেইখিনি সময়ত তেওঁ খাবই নালাগিছিল কিন্তু বিষয়ী লোকবিলাকে যায় তেওঁৰেই সম্বন্ধীয় পুত্ৰ পৰিবাৰ ভাৰ্যা কুটুম্ব আত্মীয় এইবিলাক যাই পেলাই উপৰ্যুপৰি তেনেকুৱাকৈ কৈ থাকে আৰু কৈ থাকিলে বুলি কৈয়ে দিব খাব আৰু খাই থাকোঁতে হঠাতে কি কৰিলে যে কোনোবাই যাই পেলাই অকণমান পানী দি দিলে বোলে এই এনে পানীখিনি যাই পেলাই তেতিয়াতো আৰু নাকেদি আৰু উশাহটো বন্ধ হৈয়ে থাকে নাকেদি আৰু উশাহ ল'ব নোৱাৰে মুখেদি কিবাকৈ অকণমান উশাহটো লৈ থাকে সেইখিনি সময়তে যাই পেলাই যে যেতিয়া নেকি গলতে পানীখিনি দি দিলে দি দিয়াৰ লগে লগে কি হৈ গ'ল
তেওঁ আৰু মৰিয়ে গ'ল আৰু গলটো দি উশাহ ল'ব নোৱাৰি বোলে গলটো দিহে উশাহ লৈ আছিল কিবাকে নাকটো দি আৰু বন্ধয়ে আৰু তেতিয়া আকৌ সেই মানুহবিলাকে আহি পেলাই কি বুলি কয় আকৌ বোলে সেই মোৰ কাৰণে ৰৈ আছিলে মোৰ কাৰণে ৰৈ আছিল ময়ো ঠিক পানী দিছোঁ ইও মৰিল এই বুলি পেলাই আমাৰ এইবিলাক বিষয়ী মানুহ মোৰ কাৰণে ৰৈ আছিল মই ঠিক পানীখিনিও দিছোঁ মৰিল কি কাৰণত মৰাৰ কাৰণটো হ'ল তেওঁ গলেৰে উশাহ লৈ আছিলে গলেৰে উশাহ লৈ থকাৰ পিছত পানী মুখা ঢালি দিয়াৰ পিছত মানে উশাহ নাপায় ঘূৰাই থাকি মৰি গ'ল আৰু এইখিনি সময়ত কিন্তু আকৌ সেইবিলাক বিষয়বিলাকে আহি পেলাই আকৌ আমাৰ সমাজত আহি পেলাই কয় বোলে হেৰি এই মলে ৰখি আছিলে তেওঁ আকৌ সেইটো আকৌ মানে স্বভাৱ ফুটাই পেলাই কথাটো কৈ থাকে মানুহৰ আগত ময়ো পানী দিছোঁ তেওঁ মৰছি আৰু কথা এই কথাটো এইটো তাৰমানে এই মলে ৰখি আছিল গতিকে আমাৰ বিষয়বিলাকে এনেকুৱাকৈ কৰে বিষয়ী লোকবিলাকে যে আমাক ভালকৈ মৰিবও নিদিয়ে ইমান বিষয় কাৰণ কিবা কাৰণত যদি মাধৱৰ নাম লৈ মৰে তেতিয়াহ'লে সেই জীৱটোৱে উদ্ধাৰ পায় গতিকে সেইকাৰণে যিমান পাৰি আমি সেনেকুৱা মৰিব ওলোৱা মানুহৰ ওচৰত যদি কোনোবা থাকে তেনেকুৱা মানুহৰ ওচৰত পাৰলৈকে আমি তেনেকুৱা কৰিবই নালাগে পাৰিলে আই কৃষ্ণ বুলি কোৱাচোন হে পিতেই কৃষ্ণ বুলি কোৱা ৰাম বুলি কোৱা এনেকুৱাকৈ তেওঁৰ গাত হাত ফুৰাই পেলাই ক'ব লাগে যিমান পাৰি আৰু তেওঁ যদি কৃষ্ণও বুলিব নোৱাৰে ৰামো বুলিব নোৱাৰে তেওঁ যদি কাণেদিও একো নুশুনা হৈ আছে অন্ততঃ তেওঁৰ বিচনাখনত হ'লেও হাতখন থৈ কৃষ্ণ নাম ৰাম নাম জপ কৰিব লাগে তেতিয়া কি হৈ যায় তেওঁ অন্ততঃ 100%ৰ পৰা কিছু শতাংশ হ'লেও পাপ তেওঁ নাগ হৈ যাব গতিকে সেইকাৰণে আমি শেষত এইখিনি কথাকেই ক'লোঁ যাতে আমি বিষয়ী হিচাপত সদায় থাকি নাথাকি আমি যাতে এনেদৰে ভাগৱত অনুষ্ঠানত সদায় আয়োজন কৰি তেনেকুৱাকৈ চলি যাব পাৰোঁ কাৰণ কৃষ্ণ কথা বিনে এই কলি যুগত যিহেতু গতি নাই এইটো অকল আমি বুলিয়ে নহয় ভাগৱত শাস্ত্ৰ আগম নিগম সকলো শাস্ত্ৰই এই কথাখিনিকে কৈ থাকে গতিকে সেইকাৰণে যে কৃষ্ণ সেৱাত যাতে সদায় চলিব পাৰোঁ আৰু এতিয়া আমাৰ এই অধ্যায়টো যদিও বাকী থাকিলে তথাপি আমি ইমানতে আমি ভাগৱতৰ বিৰাম দিব লাগিব সকলোৰে ভাগৰৰ কথা আছে গতিকে আমি আমাৰ দৰে মূঢ়মতীক আপোনালোকে এই ভাগৱতৰ গুৰু আসনখনত বহুৱাই দিছে আমাৰ যিমানখিনি সম্ভৱ সিমানখিনি আপোনালোকৰ আগত ভাগৱতৰ কথা ব্যক্ত কৰিলোঁ আপোনালোকে ভাবি নল'ব যে এইখিনি কথাই শেষ হ'ল যেনেকুৱাকৈ যে সাগৰত গা ধুব যোৱা ব্যক্তিসকলে সাগৰৰ পাৰতেই অকণমান ইফাল ইফাল কৰি পেলাই এনেকুৱাকৈ গা ধুই আহে আৰু সাগৰৰ পাৰতেই মানে অকণমান এনেকুৱাকৈ গা ধুই আহি ফটোকেইখন দেখাই কয় বোলে আমি সেই সাগৰত গা ধুই আহিছোঁ কিন্তু তেওঁ সাগৰখন সাঁতুৰি ইপাৰ সিপাৰ হোৱা নাই ঠিক তেনেকুৱাকৈ ভাগৱত এখন স্বয়ং মহাসমুদ্ৰ এই ভাগৱতৰ মহাসমুদ্ৰত আমি নামিবই পৰা নাই আমি এই ঘাটটোতে অকণমান ইফাল ইফাল কৰি আছোঁ গতিকে ইয়াতকৈ আৰু তপ্ত কথা আছে গতিকে এই তপ্ত কথাবিলাক আকৌ কেতিয়াবা সুবিধা পালে তেনেকুৱাকৈ আমি আকৌ পুনৰ আলোচনা কৰিব পাম আৰু এনেকুৱা অনুষ্ঠানত আপোনালোকে আমাৰ দৰে এগৰাকী মূঢ়মতীক আপোনালোকে নিমন্ত্ৰণ দি অনাৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰতিপতিকৰ ওচৰত আমি সদায় ঋণী হৈ থাকিলোঁ আপোনালোকক কি দিব পাৰিছোঁ নাজানো কিন্তু আপোনালোকৰ পৰা আমি যথেষ্টখিনি বস্তু লৈ যাম কি বস্তু যে আপোনালোকে ইমান সুন্দৰকৈ মনে মনে থাকে ইমান কেইজন মানুহ থাকিও যে আপোনালোকে এটা চাউণ্ড নোহোৱাকৈ ইমান সুন্দৰকৈ কৃষ্ণ কথা শ্ৰৱণ কৰিছে এইটো আপোনালোকৰ গুণটো খুব শলাগ লৈছোঁ খুব সুন্দৰ এই চাবুক ধৰা অঞ্চল সকলোৰে ভাল হওক প্ৰতিপতিকৰ মংগল হওক প্ৰতিপতিকৰ আয়ুষত যাতে বিঘ্নি শূন্য হয় প্ৰভু ভগৱন্তই কৃপা কৰে প্ৰতিপতিক ৰাইজৰ যাতে মংগল হয় প্ৰতিপতিকৰ যাতে মনৰ সৎ মনোবাঞ্ছাবিলাক যাতে প্ৰভু ভগৱন্তই কৃপা কৰে এইটোৱেই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ একান্ত প্ৰাৰ্থনা আৰু যিসকল যুৱ বন্ধু বা যিসকল যুৱক যুৱতীয়ে পৰীক্ষা দিব মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেওঁলোককো প্ৰভু ভগৱন্তই কৃপা কৰক তেওঁলোকৰ যাতে অনাগত দিনত এটা ভাল ৰিজাল্ট কৰি এই গাঁৱৰ যাতে সুনাম আনিব পাৰে এইটোৱে আমি সৰ্বশেষত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি সকলোৱে একেলগে যেহেতু সমূহীয়া অনুষ্ঠান নহয় জানো গতিকে সেইকাৰণে সকলোৱে একেলগে আমি এটি ঘোষাৰে আমি এই পাঠৰ বিৰাম দিছোঁ কৃষ্ণ